মুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। ৰাজ্যত উচ্ছেদ চলি আছে আৰু এই উচ্ছেদক লৈ একাংশ মন্তব্য কৰিছে যে মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ চলাইছে, মুছলমানক টাৰ্গেট কৰা হৈছে নেকি। একাংশৰ মন্তব্য যে সন্দেহজনক লোকে বাস কৰা স্থানতহে উচ্ছেদ চলোৱা হৈছে, যিবোৰ স্থান চৰকাৰৰ ভূমি আৰু সেই স্থানত অবৈধভাৱে বহাৰ বাবেহে উচ্ছেদ চলোৱা হৈছে। এই বিষয়বোৰক লৈ যিটো সময়ত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে, সেই সময়ত আমি ষ্টুডিঅ'লৈ দুগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে পৰশুৰাম গিৰি মহাৰাজ, আমি আদৰণি জনাইছোঁ অনুষ্ঠানলৈ। আমাৰ সৈতে উপস্থিত আছে নুৰুল ইছলাম ডাঙৰীয়া, নুৰুল ইছলাম ডাঙৰীয়াকো আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। এই উচ্ছেদক লৈ যিটো সময়ত বিতৰ্কৰ সৃষ্টি হৈছে, সেই সময়ত এই উচ্ছেদ কিমান দূৰ প্ৰাসংগিক, আমি পৰশুৰাম গিৰি মহাৰাজৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ যে এই উচ্ছেদ কিমান প্ৰাসংগিক আৰু বৰ্তমান চৰকাৰে যি স্থিতি লৈছে উচ্ছেদক লৈ, সেয়া কিমান দূৰ আপুনি গুৰুত্বপূৰ্ণ বুলি ভাবে? মই অসমবাসী সনাতন ধৰ্মাৱলম্বী ৰাইজলৈ মই অকণমান মুকলিকৈ ক'বলৈ বিচাৰিছোঁ, আপোনালোকে অসম চৰকাৰৰ তৰফৰ পৰা যি উচ্ছেদ অভিযান চলাই আছে, সেইটো অত্যন্ত আদৰণিজনক আৰু সকলোৱে আদৰণি জনোৱা উচিত আৰু খুব ভাল এইটো পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু উচ্ছেদ কৰি উঠাৰ পিছত পুনৰ সংস্থাপন দিয়াটোক আমি কেতিয়াও সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা আদৰণি জনোৱা নাই আৰু আমি আদৰণি নজনাওঁ। কাৰণ উচ্ছেদ যদি কৰিছে সম্পূৰ্ণভাৱে পুলি পোখাই উভালি তাক নিশেষ কৰিব লাগে। কচু গছ কাটিলে কচু গছ নমৰে, কচু গছৰ আলু যি মূৰা বুলি কয় নহয়, আৰু শিপা চিপা সকলো উভালি কিনে তাক ডাষ্টবিনত পেলাই বা এনেকুৱা ডাম্পিং গ্ৰাউণ্ডত পেলাই এনেকুৱা ধৰণৰ কেমিকেল দি সেই কচুবিলাকক যেনেকুৱা মাৰা হয়, বিষাক্ত কচুবিলাকক, ঠিক তেনেকৈ অবৈধ দখলদাৰী ভূমি দখলকাৰী বুলি ক'লে আমাৰ মনলৈ এনেকুৱা এটা দৃশ্য আহে, আমি সেই বুৰঞ্জীৰ সেই ইতিহাসখন আমাৰ চকুৰ আগতহে যে এই ঘোঁৰালে কটক কৰি সেই গৰু খোৱাবিলাক আহিছিলে মোগলৰ বংশধৰ, আৰু সেই গৰু খোৱা মোগলবিলাকে আহি কি কৰিছিলে, চৰ চাপৰি পাহাৰ ভৈয়াম কিছুমান ঠাইত তেওঁলোকে শিবিৰ পাতিছিলে, যাক মোগলৰ শিবিৰ বুলি কৈছিলে, আৰু সেই শিবিৰবিলাকৰ পৰা তেওঁলোকে ৰণনীতি তৈয়াৰ কৰি সম্পূৰ্ণ সনাতনী সভ্যতা সংস্কৃতি বিনিষ্ট কৰিছিলে এই ভাৰতবৰ্ষত, এই দেৱভূমি, এই তীৰ্থভূমি, এই ভাৰতভূমি, আৰু লগতে এই আমাৰ এই মা কামাখ্যা ভূমিটো যি অবৈধ মোগলৰ বংশধৰসকলে বিভিন্ন ঠাইত তেওঁলোকে বিভিন্ন ধৰণৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি পাহাৰ ভৈয়াম জলাশয় চৰ চাপৰিত যেনেকৈ অবৈধভাৱে তেওঁলোকে অবৈধ কাৰ্য নিৰ্মাণ কৰিছে, সেইবিলাক সম্পূৰ্ণভাৱে নিশেষ কৰিবলৈ মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই বিনয় অনুৰোধ জনাইছোঁ সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা। নুৰুল ইছলাম ডাঙৰীয়া, যিহেতু এই বিষয়টোক লৈ ইতিমধ্যে ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে, আৰু সেই সময়ৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছে, আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো হৈছে যে মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ কেনেদৰে চলিছে আমি দেখিছোঁ। উচ্ছেদক লৈ আপোনালোকে শেহতীয়াভাৱে যিকেইটা ঘটনা সংঘটিত হৈ গ'ল, কেইবাগৰাকীও প্ৰাণ হেৰুৱাবলগীয়া হ'ল, তাৰ পাছত আপোনালোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আজিৰ দিনটোত কি ক'ব বিচাৰিব? প্ৰথম কথাটো হ'ল যিটো উচ্ছেদ, কোনোবাই কেনেকৈ কয় নিজৰ ব্যক্তিগত মতামত থাকে, কাৰণ ইতিমধ্যে কৈছে মোগলৰ বংশধৰ, তাৰমানে মই প্ৰথমে কওঁ যে এইটো সাম্প্ৰদায়িকতাৰ যে এটা চৰম সীমা অতিক্ৰম কৰিছে, প্ৰথম কথাটো। কাৰণ ইয়াত কোনো মোগলৰ বংশধৰ নাই, গোটেই ৰ'ব আপোনাৰ সময়ত মই বাদ দিয়া নাই, ৰ'ব নহয় মনোজা, মই আপোনাক আৰ্গুমেণ্ট কৰা নাই, যদি তেওঁলোক মোগলৰ বংশধৰ অবৈধভাৱে কিয় আপুনি ডাটা নাজানে কাৰণে কৈছে, আপুনি একপক্ষীয়ভাৱে উইদাউট ডাটাত আপুনি কথা কয়, আপুনি শুনক ডাটাবিলাক ৰ'ব ডাটা নোহোৱাকৈ আপুনি এনেই বকি থাকিলে নহ'ব নহয় ভাই, আপুনি নাই আপোনাৰ নহয় আপুনি বকি থাকিলে নহ'ব নহয় দাদা, বুজিছে? আপুনি কি কয়হে, আপুনি ডাটা নোহোৱাকৈ কি কথা ক'ব? ইতিমধ্যে পৃথিৱী জন্ম নোহোৱাৰ আগত আপোনাৰ ডাটা আছে, যিবিলাক অবৈধভাৱে আছে নহয় এই ভাৰতবৰ্ষত, তেওঁলোকৰ ডাটা এই পৃথিৱী জন্ম নোহোৱাৰ আগৰ পৰা তেওঁলোকৰ লিখিছে ডাটা আছে, বুজিছে? এইবিলাক ডাটা কথা নক'ব আপুনি, এখেতৰ বক্তব্যটো আপুনি ডাটা নোহোৱাকৈ এনেই কথা নক'ব, আপোনাৰ কথা শুনিব অহা নাই, মোৰ কথাখিনি ক'ব আহিছে ডাঙৰীয়া, বুজিছে? আপুনি যি ধৰণে একদম মোগলৰ বংশধৰ একদম কচুৰ নিচিনা কি অসমৰ এই যিখিনি লোকক ইতিমধ্যে উচ্ছেদ কৰা হৈছে, সেইসকলকে মাৰি পেলাব লাগে নেকি আপোনাৰ মতে?
চাওক মইতো নহয় আপুনি তেনেকৈ কৈছে কথাটো একেবাৰে ওলাই মানে একেবাৰে ওলাই দিব লাগে। এই কি আপুনি হ'ব? ক'লে নহ'ব অবৈধ নহয় বুলি- আপোনাৰ অবৈধ মতে আইন নহয়। নচলে নহয় অবৈধ বুলি ইতিমধ্যে কয়, শুনক অবৈধ। অবৈধ হোৱা নাই অবৈধ কোনো কয়। ধৰণৰ অবৈধ অবৈধ কাক কয়? এনক্ৰচ হোৱা নাই মই অবৈধ কৈছো কয়। মই কৈছো আপুনি নহয়, ডাটা কিয় লওক আপুনি ভেকচিন ডাটা কৰিছে? নাজানে নহয় নাই। আপুনি এনেই কৈ থাকিলে নহ'ব নহয় চৰকাৰটো ইতিমধ্যে পগলা আপুনি নহয় কৈছে যে কামাখ্যা চৰকাৰ পাহাৰৰ পাহাৰৰ বিষয়ে পাহাৰৰ কথা কৈছে মানে পগলা নহয় এইটো নহয়। আদিংগিৰিৰ কথা কৈছে আপুনি আপুনি পগলা ইতিমধ্যে হ'ব পাৰে। আপুনি পগলাৰ নিচিনা কথা কৈছে মই কোৱা নাই ডাঙৰীয়া আদিংগিত কোনে দখল কৰিছে? হা আদিংগিত কোনে দখল আরে ভাই কৰিছে? তাতে সব মিক্স পপুলেশন আছে আপুনি চাই আহিব আপুনি mix যোৱা থাকিব নাই দিয়ক না। আৰু সেই মানুহখিনি আৰে তাতে ভোট দিয়ে শুনক আপোনালোকৰ ৰণনীতি তাতে ভোট শুনক। দিয়ে ৰণনীতি এই নহয় এটা এইটো ঘৰতে আমি জানো, লেনলেছ হয় এটা শুনক 10 ঘৰৰ যাৰ লগত মাটি ভাইচাৰা নাথাকে কৰি মানে বহাই তাৰ কিনে যাৰ মাটি আপোনালোকৰ নাথাকে ৰণনীতি ভালকৈ জানো। ইতিমধ্যে শুনক, শুনক শুনক। 432টা গাঁও ইতিমধ্যে 432 বাদ দিয়ক। কিয় এই মানুহখিনি ক'ত যাব শুনক। উৰি যাব নেকি যাব দিয়ক, আপোনালোকে যাব দিয়ক। নহয়, আপুনি নদীত ক'লে ভাহি নহ'ব যাব নহয় দিয়ক। এইটো নদীত ভাৰতীয় ভাহি যাব নাগৰিক দিয়ক। হয় এইখন নদীত অসমৰ তুমি বাসিন্দা বনিব হয় মোক ক'ব লগা আপোনাৰ নাই। মতে নহ'ব নহয় কাৰণ এই মানুহখিনি এভেকশ্যন নদীৰে কৰিছে পাৰ হৈ আহিব, ৰিহেবিলিটেশ্যন ফুটি কৰিব নাওৰে লাগিব আহিব, আৰু আহি শুনক চৰ-চাপৰি দখল কমপ্লিটলি কৰিব, আৰু শুনক মানে ইতিমধ্যে পাহাৰ ইতিমধ্যে তৈয়াৰী কৰিব। অনাৰেবল আপোনালোকে সুপ্ৰিম মানে বৈধ, কোৰ্ট আপোনালোকে কণ্ডেম অফ আছে। কোৰ্ট পিটিশন ফাইল হৈছে আপুনি জানে নে নাই এইটো ইতিমধ্যে নোটিছ ইস্যু কৰিছে অনাৰেবল সুপ্ৰিম কোৰ্টে আপুনি ল নামানে জুডিচিয়াৰী নামানে নেকি লৰ কথা কওক আইনত কথা কওক আপুনি আপুনি কিয় পক্ষীয়ভাৱে এটা জনগোষ্ঠীক এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি ল'ব কি আৰু আপুনি কৈছে শুনক আৰু এটা কথা কওক আপোনালোকে অকল এই ধৰণৰ কথাবিলাক কৈ বৰ্তমান যে বিজেপি চৰকাৰৰ চতুৰালিটো আপুনি ঢাকিব বিচাৰিছে প্ৰথম কথা নাই কৰিব দিয়ক নহয় শুনক প্ৰথম কথাটো হ'ল আজি শুনক বিজেপি চৰকাৰ ভোট দিয়ক কোনে কৰিছে মুকলিকৈ কৈছো পদুম ফুলৰ চিঞৰ ভোট দিয়ক মুকলিকৈ কৈছো কোনে দিছে আজি দিনত আপোনাৰ মুকলিকৈ কৈছো পদুম ফুলৰ মুকলিকে ভোট কৈছো দিয়ক মই গোটেইখিনি কৈছো। মাটি আদানী আম্বানী আৰু শংকৰদেৱ আপোনাৰ ৰাম শংকৰক দিয়া হ'ব বুজিছে ল'ব এই দিয়ক। সম্পূৰ্ণ হে যদি লয় সনাতন হিন্দুৱে ল'ব বাছ সনাতন আপোনাৰ কি হিন্দু- হয় কি যায় অসমৰ কোন মাটি- মোগলৰ বংশধৰে ল'ব নালাগে কোন মোগলৰ বাছ বংশধৰে আপুনি আপুনি কোনো আপুনি মোগলৰ ক'লে বংশধৰে হ'ব ল'ব নালাগে যদি আপুনি লয় হঠাৎ কোনো কাহি হিন্দুই মোগলৰ লওক বংশধৰ হৈ নাযায় এই নহয়। দেশৰ হৈ কাম অসমৰ কৰিব মুছলমান দেশৰ অসমৰ সভ্যতা বাসিন্দা সংস্কৃতি হয়, ভাৰতত কাম ভাৰতীয় কৰিব নাগৰিক হয় আদৰণি আৰু আম্বানী প্ৰতিজন তাত মছজিদ ভাৰতীয় নবনায় নাগৰিকক তাত মন্দিৰ বনাব প্ৰতিজন ভাৰতীয় নাগৰিকক সিহঁতে অসম চৰকাৰে উৎপেদিত লোকসকলক মাটি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰতিজন নাগৰিকক আমি ৰিহেবিলিটেশ্যন কৰিম আমাৰ চৰ চাপৰি বহুত মাটি আছে কৈছে নাই সেইদিনা আপুনি ক'লে নহ'ব চৰকাৰ যোনে চলাইছে এভেকশ্যন কৰিছে এডমিনিষ্ট্ৰেশ্যনে চৰকাৰৰ ৱাৰ্ডাৰ গতিকে আপুনি সমৰ্থন কৰিছে বেলেগ কথা কিন্তু আপুনি এটা জনগোষ্ঠীৰ বিৰুদ্ধে এই ধৰণৰ কথা ক'ব নোৱাৰে নহয় আপুনি শুনক শুনক ডাঙৰীয়া ৰ'ব আৰু আজিৰ দিনত শুনক এই এটা 1/3 পপুলেশ্যনক এভেকশ্যন কৰি ৰাস্তাত আনি ফায়াৰিং কৰি মাৰি আপুনি নাভাবিব কোনো ধৰ্ম শুনক কোনো ধৰ্ম এটা আপোনাৰ ধৰ্ম আপোনাৰ তাত মোৰ ধৰ্ম মোৰ তাত গতিকে এই কি মুছলমানখিনি মানুহ নহয় নেকি এইটো ভাৰতীয় নাগৰিক নহয় নেকি সিহঁতৰ থকাৰ আপুনি আৰু কিয় আপুনি শুনক হাজোৰ কথা কওঁ ৰামদিয়াত মাটিখিনি কলিতা জনগোষ্ঠীৰ ইয়াৰ 46 বিঘা মাটি ৰামদিয়া হেৰি চাৰ্কুলৰ মৌজৰ আণ্ডাৰত চৰাবৰী গাঁৱত কাহিনী চাব তাতেখিনি এভেকশ্যন হোৱা নাই নিজে উঠি গৈছে সেই মাটিখিনি যিহঁতৰ নামত এলটমেণ্ট আছিল সেইসকল মানুহে বিকিছে বদন হালৈ নামৰ এজনৰ পৰা ফুৰকানালিয়ে কিনি লৈছে ৰ'ব দাদা কিনি লৈছে সেই মানুহখিনিও কিন্তু যোনে বিকিছে তেখেতসকলো যে ইমান একেবাৰে ধনী মানুহ নহয় আবার যোনে কিনিছে সিহঁতে কিন্তু ইমান ধনী নহয় সিহঁতে লেনলেছ হয় সিহঁতে কিন্তু বিভিন্ন সময়ত মই কৈছোঁ ইতিমধ্যে পেপাৰত ওলাইছে মোৰ কথা নহয় 432টা ভিলেজ ইতিমধ্যে নাম আছে কিন্তু ভিলেজটো নাই মাটিটো নাই ক'ত গৈছে ব্ৰহ্মপুত্ৰৰ বেগ কি বিভিন্ন নদীত যিটো আপুনি গৰাখহনীয়া কবলত পৰি গুচি গৈছে গতিকে সেই মানুহখিনি এঠাইৰ পৰা আন ঠাইত যাবই লাগিব কি হেবিলা আপুনি আমাৰ দিছপুৰখন আমাৰ দখল কৰিব নেকি আপোনাৰ দিছপুৰত খালি ঠাই থাকিব এইটো কোনো ল নাই নহয় এইটো কোনো ল নাই নহয় কোনো আইন নাই নহয় ইয়াৰ মানুহ তিনিচুকীয়া যাব নোৱাৰিব গুৱাহাটী আহিব নোৱাৰিব আপোনাৰ মতে নহ'ব ইয়াৰ মানুহ ইয়াৰ মানুহ গুৱাহাটী মাটি কিনিব নোৱাৰিব আপোনাৰ মতে হ'ব নেকি ৰেভিনিউ এক্টটো আপোনাৰ মতে চলিব নেকি আপোনাৰ মতে চলে নেকি আপুনি ক'লে হ'ব নেকি মেঘালয় নেকি দৰঙৰ মানুহ ইয়াত মাটি কিনিব নোৱাৰিব নগাঁৱৰ মানুহ উৰিয়াম ঘাট যাব নোৱাৰিব বাক্সাৰ মানুহ গৈ আপোনাৰ তিনিচুকীয়া যাব নোৱাৰিব এইটো কোনো ল আছে নেকি দখল কৰা নাই নহয় কোনোবাৰ পৰা দখল হস্তান্তৰ লৈছে আপুনি চাব ডকুমেণ্টছ আছে আজি উৰিয়াম ঘাটত যে প্ৰতিজন কৈছে না সিহঁতে যে আমি কিনি লৈছোঁ কাৰোবাৰ পৰা ট্ৰেন্সফাৰটো নহয় দখল হস্তান্তৰ লৈছে গৰুখোটৰ ক্ষেত্ৰত কৈছিলোঁ ৰাষ্ট্ৰীয় ৰিহেবিলিটেশ্যন কৰিছে না নাই দিব লগা হৈছে বান্দৰডুবিৰ ক্ষেত্ৰত আমি যেতিয়া 2016 কৰিলে আমি নিজে কৈছোঁ এইখিনি ভাৰতীয় নাগৰিক আৰু প্ৰতিজন নাগৰিকক সিহঁতে কি কম্পেনচেশ্যন দিছে গভৰ্ণমেণ্টে দিছে না নাই আজিৰ দিনত চাওক দাদা আজিৰ দিনত
উৰিয়াম ঘাট হৈছে কম্পেনচেশ্যন দিব লাগিব আপুনি চাব আজি আপোনাৰ হাছিলা বিলত কম্পেনচেশ্যন দিব বুলি ইতিমধ্যে কিন্তু অসম চৰকাৰে ঘোষণা কৰিছে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু শুনক কমপ্লিটলি কোৰ্টক যিটো অনাৰেবল সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশনাক ভায়োলেশ্যন কৰা হৈছে আমি কোৱা নাই উচ্ছেদ নকৰিব যদি গভৰ্ণমেণ্টৰ মাটিৰ প্ৰয়োজন আছে উচ্ছেদ কৰিব কিন্তু প্ৰতিজন ভাৰতীয় নাগৰিকক মাটি প্ৰদান কৰাটো সেইটো কিন্তু অসম চৰকাৰ বা এটা গণতন্ত্ৰ চৰকাৰৰ দায়িত্ব এইখিনি কিন্তু কৰা নাই আমি কোৱা নাই যে শুনক পাইকানৰ কথা কৈছে ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভ পাইকানৰ ইতিমধ্যে কিন্তু তাৰে কিন্তু মাটিৰ যিটো চাৰ্কুল অফিচাৰ কৈছে এইটো কিন্তু ৰেভিনিউ ভেলেজ হয় হাজু ৰামদিয়া যিটো মজুৰি সেইটো ৰেভিনিউ ভেলেজ হয় ডাঙৰীয়া শুনক ৰেভিনিউ আপোনাক কৈছো আপোনাৰ মতে পাহাৰ পৰ্বতবিলাকত কি জীৱ জন্তু থাকিব নালাগে নেকি আমাৰ মতে বজৰংগ দল অফিচ আপোনাৰ মতে বজৰংগ দলৰ অফিচ বনাব লাগে নেকি আপোনাৰ মতে বজৰংগ দলৰ অফিচ বনাব লাগে নেকি তাতে কোনে কৈছে হা এই আপোনাৰ হেৰি আদিংগিৰি তাত নাই আপুনি চাব অফিচ আছে না এটা কি অফিচ আছে বজৰংগৰ অফিচ এটা আছে না কোন বজৰংগৰ অফিচ আছে চাব আপুনি কোন বজৰংগৰ অফিচ আছে চাব আপুনি পগলা দৰি কিয় কৈছে আপুনি কৈ আছে মই কৈছো পাহাৰবিলাকত জীৱ জন্তু থাকিব লাগে কি নালাগে এই মানুহখিনি আপুনি ৰিহেবিলিট কৰক না মাটি আছে তো অসম চৰকাৰে আপুনি কিয় আদৰি নজনায় অসম চৰকাৰ কৈছে আমাৰ মোৰ আচলতে মুখ্যমন্ত্ৰী ডাঙৰ কৈছে ৰ'ব লেট মি না অসমৰ মুখ্যমন্ত্ৰী আপুনি মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী নিজে কৈছে যে চৰত মাটি আছে আমি ৰিহেবিলিট কৰিম আমিতো কোৱা নাই চৰত নাথাকিব য'ত আছে আমি কোৱা নাই নহয় যে আপুনি হেৰি কৰিব আদানি দিব নালাগে শুনক চৰত আছে কথা কৈ আছে যদি চিন্তা চৰ্চা কৰিছে বাস ভাল কথা এইটো ভুল নহয় এইটো ৰাজনীতি কৰিব লাগে অসমৰ 1/3 পপুলেশ্যনৰ সংস্থাপন কৰিব ৰাজনীতি হ'ব নালাগে হা এইফালে উচ্ছেদ কৰিব এইফালে সংস্থাপন কৰিব এইটো ৰাজনীতি হ'ব নালাগে সংস্থাপন দিব নালাগে নেকি নালাগে কিয় কি মানে মানুহখিনি কি ৰাস্তাত ঘূৰিব লাগে আপোনাৰ মতে যদি তেওঁলোকে এটা কথা অবৈধভাৱে কৰা নাই না সংস্থাপন অবৈধ নহয় সংস্থাপন দিব কিয় নালাগে শুনি লওক হয় হেতে বান গৰাখনৰ কবলত পৰি সৰ্বশান্ত মানুহ হয় কিয় বানৰ নদীৰ পাৰত কোনোবা ঘৰ মাজে নদীয়ে সহায় নেকি কি মানুহে সহায় নিব নেকি হা নদীটো শুনক নদীৰ বিষয়ে আপুনি নাজানে নদীৰ বিষয়ে আপুনি নাজানে নদীৰ নলেজ নাই আপোনাৰ আপুনি আপুনি অসমীয়া মই অসমীয়া নহয় নেকি আপুনি কি আপোনাৰ চাৰ্টিফিকেট ল'ম নেকি মই অসমীয়া নেকি আপোনাৰ পৰা চাৰ্টিফিকেট ল'ম নেকি আৰে আমি আপোনাতকে বেছি অসমীয়া ভাই আপুনি এইটো নক'ব আপুনি যে মই অসমীয়া নহয় এই কথা আপুনি নক'ব আৰু আপুনি ক'ব নোৱাৰে নহয় বেছি অসমীয়া এই ঘৰ মুগলৰ আমি কেতিয়াও নকওঁ যে আমি অসমীয়া আপুনি কিয় আপোনাতকে মই বেছি অসমীয়া আপুনি কিয় আপুনি কৈছে অসমীয়া আপুনি কিয় কৈছে আপুনি হাৰে হেমু যে অসমীয়া ময়ো হাৰে হেমু যে অসমীয়া যদি অসমৰ এক মুছলমান মিয়া মুছলমান অসমীয়া মই অসমীয়া নহয় শুনক মই অসমীয়া নহয় মই অসমীয়া নহয় নহ'ব পাৰে মই অসমীয়া মই অসমবাসী অসমী ভাষী মই 29টায় আকাৰডাল লগাই সেই টং টং কৰি সেই বাগদাতৰ পৰা অহা সেই কি আছিলে মহিউদ্দিন এইটো কি আপোনালোকৰ মই সেই ভাষা সংস্কৃতিৰ ব্যক্তি মই নহয় মই অসমবাসী অসমী ভাষী চিৰচেনে আহিছে মাইকটো ধৰিছে আপুনি ক'ব লাগে বুলি কৈ আছে বুজিছে আপুনি না ইতিহাস জানে না আপোনাৰ কোনো ডাটা আছে একো নাই আপোনাৰ আপুনি একো নাজানে এনেই এটা ক'ব আহে বুঝছে আপনি জানতা নাই কথা কই আপনি মিয়া মিয়া কই থাকে আরে ভাই আজান ফকির কি আজান ফকির কি আপনি আজান ফকিৰৰ কথা আপনি মিয়া মিয়া কই থাকে ন কি আপোনালোকে আচ্ছা ভাষাটো এটা কমিউনিকেশন হয় না আজি বড়ো সকলে অসমীয়া নহয় নেকি কোনে বড়ো হ্যাঁ হিৰ কি ঘৰৰ ভাষা কি বড়ো হয় না নহয় বাগদাদৰ পৰা আহিছে আপুনি দেখা পাইছে বাগদাদৰ পৰা আহিছে বাগদাদৰ পৰা আপুনি আজি ভাৰতে অহা ফকিৰজন কেনেকুৱা আপুনি 500 বছৰ আগৰ কথা নকব বুজিছে কি 700 বছৰৰ কথা কব এইবিলাক কথা নকব ফালতু কথা মন থাকক আপুনি মন থাকক জালদি বিবিনক নামাজ পঢ়ি থাকক দৰকাৰ হয় আরে নামাজ পঢ়িম আমি এটা আমার ধর্মের নীতি আপনি পূজা কৰি থাকক মানা কৰিছি নেকি মত মানা কৰা নাই আপুনি জালদি বি পঢ়ক আৰু মই নামাজ পঢ়ি থাকক আরে আমি নামাজ পঢ়িম এটা আপোনাৰ পৰা শুনিলম আপুনি নামাজ পঢ়ি ভাল কাম কৰক না মই ভাল পাম আরে আপুনি নামাজ পঢ়ি আহিব নামাজ পঢ়ি কিনে পাথৰ চলিয়াব গুলি মাৰিব আৰু সমৰ্থন কৰিব আৰু আপুনি কত গুলি মাৰিছে আরে গোটেই দেশত এইবিলাকে হৈ আছে গোটেই দেশ না না নাথুৰাম নেশন ফাদার অফ দ্য নেশন মহাত্মা গান্ধী নাথুরাম গডছে গুলি আইছে প্ৰথম আপোনাৰ আতংকবাদী হয় নাথুৰাম গডছে আতংকবাদী নাছিলে নাথুৰাম গডছে আছিল দেশপ্ৰেমিক আছিলে তেওঁ দেশৰ কথা দেশৰ সভ্যতা সংস্কৃতি সেইটো তো আদৰ্শটো আপোনাৰ সেইটো আপুনি যি সময়ত মহাত্মা গান্ধীক হত্যাকাৰীক আপুনি দেশ প্ৰেমী দেশ ভক্ত ক'ব পাৰে আপুনি হেনেকৈ হ'ব ভাৰতৰ সংবিধানে তেখেতক আতংকবাদী কোৱা নাই ব্ৰিটিছ চৰকাৰে তেওঁক ফাঁচি দিছে ভাৰতৰ সংবিধানে কয় কোন চৰকাৰে
কোন চৰকাৰে দিছে ব্ৰিটিছৰ হা হয়। নাথুৰাম গডছে ব্ৰিটিছ আপুনি নাজানে বুলি কৈ আৰে আছে শুনক যে। না, আপুনি যে নাজানে বুলি এই কৈ আছে। সংবিধানখন কোনে হেৰি কৰিছিলে কোনে? এই যিখন সংবিধান আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ যেতিয়া সংবিধান হেৰি কৰিছিলে তাৰপিছত এইবিলাক অপভংশ কৰি কোনে কৰি থৈ গৈছে জানে সেই ব্ৰিটিছে কৰি থৈ গৈছিলে আপোনালোকে যে ইয়েছ ছাৰ ন' ছাৰ কৈ থাকে সেইবিলাক ভাৰতৰ সভ্যতা সংস্কৃতি নহয় আমি ছাৰ বুলি নকওঁ আমি মহোদয় বুলি কওঁ আপোনালোকে নহয় ঠিক আছে আপুনি অসমত মহোদয় বুলি কয় তামিলনাডুত কি বুলি কয় তামিলত কি কয় তেওঁলোকৰ ভাষা কওক হা ঠিক তেনেকুৱা ইংৰাজীৰ ঠিক তেনেকুৱা এই ভাৰতৰ সভ্যতা সংস্কৃতিখন ধ্বংস কৰি যোৱা সেই ব্ৰিটিছ গেজেটেড আৰু সেই নটিফিকেশনটো ব্ৰিটিছৰ ইংলিছত কোনে আহে কিয় কৰিছে, এইটো বুজিছে? বাদ দিব লাগে হিন্দীত আহিব লাগে গেজেটেড যেটো নটিফিকেশন বিলাক আহে সেন্ট্ৰেল গভৰ্ণমেন্টৰ শুধৰণি কৰিব এইটো লাগিব। হিন্দীত আহিব লাগে শুধৰণি সেইটো কৰিব কক লাগিব। আপুনি মোক- আপুনি ইয়েছ স্যাৰ নো স্যাৰ আপুনি কৈ ইয়েছ স্যাৰ নো স্যাৰ আমিতো প্ৰতিটো মুহূৰ্তত আমি কৈছো যে ভাৰতৰ আমি সংবিধানখন- যেতিয়া লিখো শুনক, শুনক, অসমীয়া শুনক, মহোদয় শুনক, লিখা শুনক। হয় আজি আপুনি ভাৰতৰ সংবিধানখন যেতিয়া কাৰোবাৰ এতিয়াও চিঠি এটা বহুত দিয়ে বা শুধৰণি লেটাৰ এটা দিব কৰিব লগা হয় আছে। তাৰ ৰেসপেক্টেড স্যাৰ বুলি দিয়া ভাৰতৰ স্যাৰ বুলি সংবিধানৰ লিখে। তাতে মানা কৰিব সুৰুঙালৈ আপুনি তাতো মানা কৰিব একাংশ আপুনি মানুহে এই ভাৰত ভূমিক ধ্বংস কৰি গৈ আছে ভাৰতৰ সংবিধান কিছু ভাৰত ভূমি সুৰুঙা কোনো লয়। ধ্বংস এই কৰা নাই ভাৰতৰ একমাত্ৰ সংবিধান আপোনালোকৰ শুধৰণি এই কৰিব ধৰণৰ আছে। বক্তব্যৰ জৰিয়তে দেশখন এটা সাম্প্ৰদায়িক এটা বিষ কোনো সাম্প্ৰদায়িক নহয়। বিয়পি আছে কোনো- বাকী একো মই নাই চাওক, বাকী একো চাওক, শুনক চাওক, 700 বছৰ মোগলে ৰাজত্ব কৰাৰ পিছতো অ। ভাৰতত কোনো হিন্দু মানে মানে হেৰি বিপদত নাছিল কি কৰিছিলে নাছিল কি কৰিছিলে কি কৰিছিলে কি কৰিছিলে কওক আপুনি। কাটি মাৰি সদমত ক'ত দেইলি মাৰি মাৰিছিলে? আপুনি ধৰ্মান্তৰণ দেখুৱাওক। কৰিছিলে তক্ষশিলা নালন্দিয়া ধ্বংস কৰা কোনোবা শুনক, কি শুনক, আপোনালোকে- ৰামলালা আছিলে কোনোবা আৰএছৰ শুনক, শুনক, মোহন এইটো আছিলে কোনো ধৰণৰ সেই ধৰ্মীয়- মোগলৰ এইটো- গেদা এইটো গৰু খোৱা আছিলে গেদ- গৰু খোৱাবিলাকে আছিলে সেই গৰু খুৱাই নালন্দা কথাবিলাক বিশ্ববিদ্যালয় গেদা চেদা নক'ব দেখোন সেই মোগলৰ- গেদা চেদা নক'ব তেনেকে আপুনি গেদা নেকি নহয় এইবিলাক আপুনি গেদা নেকি? মোৰ মই কথা হৈছে মোগলৰ কথা কৈছো। শুনক মোগল আপুনি মোগল নেকি? মোগলে কি কৰিছে মোক কিয় ক'ব আপুনি মোগল নেকি? মোগল কথা মই মোগলৰ কথা কৈছো। আপুনি কি আৰে, মই আপুনি আপুনি মোগলৰ মোগলৰ কথা কিয় উঠাব ঔৰংজেবৰ আপুনি কৈছে আপুনি কিয় আপুনি উঠাব মোগলৰ ঔৰংজেবৰ হা? কৈছে কি? ঔৰংজেবৰ কথা কৈছেনে কোনে? মোগলৰ শাসনকাল কথা কৈছেনে হা? মোগলৰ শাসনকালত নালন্দা তক্ষশিলা বিশ্ববিদ্যালয় কোনো সেইটো আৰএছএছৰ মোৰ নেতাই বিশ্বাস কোনো কোৱা নাই এইটো হিষ্ট্ৰীলৈ মই বহা নাই কিয় বহা নাই ইতিহাসটো আপুনি জানক হিষ্ট্ৰী নাজানে আপোনালোকে আপুনি কি যেনেকৈ কথা ঘণ্টা কম জানে নেকি আপুনি? সেইবিলাক হৈছে এটা ৰাজা এক ৰাজা বেলেগ ৰাজাৰ লগত এই কি মোগলৰ এক বেলেগ ৰাজা লগত বেলেগ হৈছে ৰাজা? এইবিলাক কথা ইয়াত কৈ লাভ নহ'ব এইবিলাক কথা নক'ব যদি নালন্দা এনেকৈ তক্ষশিলা বিশ্ববিদ্যালয় থাইলেণ্ডে ৰামলালাই তাক ধ্বংস কৰিব হোৱা নাছিলে। কম্পিউটাৰৰ লগত সেই যুদ্ধ গৰু হৈছে খোৱাই কৰিছিলে। সেইটো কি ধৰ্মলৈ হৈছে নেকি কোনটো এই ইতিমধ্যে যিটো থাইলেণ্ড আৰু হেৰি হ'ল কম্পিউটাৰৰ লগত 5 দিন যুদ্ধ খালি চিজপেয়াৰ হ'ল সেইটো কি ধৰ্মলৈ হৈছে নেকি গতিকে আপোনালোকে শুনক যিটো বিষয়ে আপুনি ভাৰতৰ কথা কওক, ভাৰতৰ ব্যক্তিগত কথা আৰে কওক। ভাই ভাৰতৰ কথা কি উচ্ছেদৰ ভাৰত কথা কি কওক, হৈছে ভাৰত উচ্ছেদৰ কথা বাছ কওক। উচ্ছেদৰ কথা কওক আপুনি কিয় আপুনি কওক। ঔৰংগজেব আনিব কিয় মোগল আনিব কিয় মোগলৰ বংশধৰ ক'ব অসমৰ কি মিয়া মুছলমান অসমীয়া নহয় নেকি আপুনি মিয়া বুলি ক'লে আপুনি কিয় বেয়া পায় হা? আপুনি আমি মিয়াক মিয়া বুলি আপুনি যদি সঁচাই হাৰে মজে আৰে? অসমী বাকী হয় হয়। আপুনি মিয়াক কিয় সমৰ্থন কৰিছে মোক কিয় নকৰিম হা? কিয় নকৰিম মানে আপুনি কিয় নকৰিব আপুনি সেই তাৰমানে মোগলৰ মানুহখিনি মাৰি বংশধৰক পেলাব হেৰি লাগে কৰে। নেকি হা? আপোনাৰ মতে শুনক, আপোনাৰ মতে কি গৃহহীন কৰিব লাগে অবৈধভাৱে- আপোনাৰ মতে কি অবৈধভাৱে ৰাজপথত অহা দিব লাগে নেকি নকৰোঁ। 15 দিনীয়া কেঁচুৱা অবৈধভাৱে খোলাত লৈ অহা মাৰ্কেটিং কোনো হৈ আছে ব্যক্তিক আপোনাৰ আমি মানৱতা সমৰ্থন নাই নকৰোঁ। হিউমেনিটি সিধা নাই কথা। আপোনাৰ সিধা হা? কথা। সিধা কথা নহয় মানৱতাৰ অবৈধ শুনক ডাঙৰীয়া শুনক সমজুল্লাহ আপুনি এটা ক্লিপ দেখুৱাওক পাইকানত যেতিয়া তেওঁলোকে যদি ভাৰতৰ সংবিধান ভাৰতৰ সভ্যতা সংস্কৃতি যদি মানে ঠিক আছে চৰকাৰে এফেকশ্যন কৰিব গৈছে চৰকাৰক যেতিয়া লাঠি জোং দা কটাৰী শিল ইটা লৈ সেই প্ৰশাসনিক বিষয়াসকলৰ যেতিয়া আক্ৰমণ কৰিছিলে সেইসকলক এওঁলোকে সমৰ্থন কৰি আছে তাৰে সেই মিয়াসকলক এওঁলোকে অসমবাসী অসমী ভাষী বুলি কয় সমৰ্থন কৰি থকা আৰক্ষীৰ ওপৰত আপুনি দেখাব নালাগে ৰাইজে চাই আছে আপুনি ৰাইজে চাই আছে আপোনাক চাই আছে ৰাইজে প্ৰশাসনৰ ওপৰত কোনোবাই যদি লাঠি লৈ গৈছে এইটো প্ৰশাসনে ইতিমধ্যে এৰেষ্ট কৰিছে বুলি কৈছে আৰু আমি তাতে কোনো বিৰোধিতা কৰা নাই কিন্তু প্ৰথম কথাটো তাত ডিএফিয়ে যে ফোনত সেই মানুহখিনি ভাবুকি দিছে যে মোৰ পকেটৰ পইচা খৰচ কৰি হ'লেও তহঁতক গুলিয়াম সেইটো কি ভুৱা কথা নিউজতো লৈছে এইটো ভুৱা কথা নেকি এইটো ভুৱা হ'ল নেকি এইটো ভুৱা কথা আৰক্ষীয়ে কৈছে গৈ তিৰপালবিলাক পেলাই ভুৱা কথা না মানে সেইটো ভুৱা মানে যি আপুনি ক'ব সেইটো সঁচা আপুনি গৈছিল নেকি ডিএফও নিজে বৰ্মন উপাধিৰ মানুহজন ডিএফও জনে কৈছে কি কোৱা নাই বৰ্মন সাম কুমাৰ ইছলাম মুছলিম এজন ডিএফও নহয় হিমন্ত বিশ্ব শৰ্মা নিজে সেইদিনাখন কৈছে আপুনি ক'লে হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মা কৈছে সংস্থাপিত এইটো হয় নিউজত ওলাইছে এইটো নিউজত ওলাইছে ডিএফও কুমাৰ যে মুছলমান আছে চাব আপুনি অসম সেই মুছলমান বিভিন্ন এজন নিউজত আছিলে ওলাইছে না নিউজত হা কি সব নিউজ আপোনালোকে নিউজ আপুনি বজাইছে নিউজক আপুনি বজাইছে নিউজ কোনোবা এজন আপুনি বজাইছে এজন ডিএফও আছিলে আপুনি ক'লে নহ'ব নহয় মানুহ হয় আৰু তেওঁৰ সময়কালত তেওঁৰ সময়ছোৱাত এই সকল মানে অবৈধ আপোনাৰ মতে কি সেই অবৈধ কি ডিএফও জনে কোন হয় সেই কথাটো কোৱাৰ কি যুক্তি হৈছে নেকি ইয়েছ যুক্তি আছে আপোনাৰ মতে যুক্তি হৈছে শুনক আপুনি সেইটো আপুনি মানে মানুহক মাৰাটো আপোনাৰ মতে যুক্তি হয় দুজন মানুহক ইতিমধ্যে এজনটো তাতে স্পটত ডেড হৈছে এজন মেডিকেল ডেড হৈছে 10 জনৰ ওপৰত তাতে ইনজুৰি হৈ আছে
আৰক্ষীৰ ওপৰত হ'বই ৰ'ব ৰ'ব এশজন হ'ব পাৰে আপুনি এশজনো হ'ব পাৰে সেইটো কৈছো আপোনাৰ নিচিনা আপুনি যি আপুনিতো চৰম এটা সাম্প্ৰদায়িক কথা কৈ আছে খেদি আহিছে কোনে খেদি আহিছে আগত খেদা নহয় আগত 4 দিন আগতে ফোনত ভাবুকি দিছে আৰু কি কৈছে আমি দিছে সমজনা দেখুৱাই দিয়ক যেতিয়া পুলিচে খেদি আহিছিলে পুলিচক খেদি আরে আমি তো চাইছো নহয় পুলিচক খেদি আহিছিলে হাজাৰ 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 মানুহ খেদি আহিছিলে জাঠি জুং দা বলাম লৈ যেতিয়া এক মিনিট ৰ'ব এক মোৰ কথা ক'ব আপোনাৰ কথা শুনিম একদম পিছফালে শুনিম যেতিয়া সমজলা আমি কাৰো আমি শান্তিত আমি জীয়াই আছোঁ অসম আৰক্ষী নহয় জানো অসম আৰক্ষী তাত কিছুমান বেয়া আৰক্ষী লোকো আছে মই নোহোৱা বুলি নকওঁ যে আমাৰ মাজতো দুই এজন বেয়া আছে আমি নকওঁ বুলি নকওঁ যে তেওঁলোকৰ মাজত দুই এজন ভাল আছে আমি নহয় বুলি নকওঁ কিন্তু যেতিয়া প্ৰশাসনিক বিষয়াসকলক চৰকাৰৰ তেওঁলোকে গাইডলাইন অনুসৰি তেওঁলোকে উচ্ছেদ অভিযান কৰিব গৈছিলে কোনো ধৰণৰ গাইডলাইন ফলো কৰা নাই ডাঙৰীয়া মই প্ৰথমে কৈছো শুনক হাসিল এবিলাক কোনো গাইডলাইন ফলো কৰা হোৱা নাই পিছফালে কৈছো নহয় আপুনি ক'ব আপোনাৰ কথা মই শুনিম মই একদম এটা টু শব্দ নকওঁ তেতিয়া মই কথাখিনি ক'ব দিয়ক যেতিয়া চৰকাৰৰ মই গাইডলাইন বুলি আমি মানি লৈছোঁ আমি মানি লৈছোঁ ধৰি লওক ছাপ'জ মানি লৈছোঁ তেওঁলোকে চৰকাৰৰ নীতি নিয়ম ফ'ল' কৰি তেওঁলোকে কাম কৰে কাৰণ তেওঁলোকে চৰকাৰৰ নিৰ্দেশ অনুযায়ী কাম কৰিব গৈছে নহয় তেওঁলোকেতো নিজাববীয়াকৈ হাতত হাতিয়াৰ লৈ এভেকশ্যন কৰিব যোৱা নাই ঠিক সেইখিনি সময়ত তেওঁলোকে যদি আইন কানুন আছে দেশত সংবিধান আছে সেইখিনি ব্যৱস্থাৰ মাজে তেওঁলোকে যদি ঠিক আছে আজি তোমালোকে ভাঙিলা কালি আমি গোটেই ৰাইজ মিলি আমি এখন মানে ৰিট পিটিশ্যন এখন দিম হাইকোৰ্টত দিম বা সুপ্ৰিম কোৰ্টত দিম তাৰপিছত যদি মানে প্ৰশাসনৰ যদি চৰকাৰৰ যদি গাফিলতি আছে চৰকাৰ তাৰ মানে জবাবদিহি হ'ব কিন্তু সেইখিনি নকৰি যেতিয়া এই প্ৰশাসনিক বিষয়াসকলক যেতিয়া লাঠি জোং শিল ইটা বালি লৈ ডেকা বুঢ়া বুঢ়ী মানে আদহীয়াৰ পৰা আদি কৰি যেতিয়া অত্যাচাৰ প্ৰেৰণ কৰিছিলে মানে পুলিচক মানে মাৰিছিলে পুলিচক মানে খুচিছিলে সেইসকল ব্যক্তিক আপুনি কি বুলি ক'ব সেইসকল ব্যক্তিক তেওঁলোক খেদি আহিছে নিজৰ আত্মৰক্ষাৰ বাবে তেওঁলোকে হাতত হাতিয়াৰ দিছে যদি মই অসম আৰক্ষীৰ এজন যদি মই বেটেলিয়ন বা মই জোৱান হ'লোহেঁতেন দেই মোক হাতিয়াৰটো দিছে সাধুক সংস্থাপন কৰিবলৈ দুষ্টক দমন কৰিবলৈ দুষ্টই মোক খেদি আছে মই দৌৰি আছোঁ মই তেওঁলোকক কৈছোঁ ভাই তোমালোকৰ কাম কৰা এনেকুৱা খেদি নাহিবা মই প্ৰথম 2-3 ৰাউণ্ড মই ব্লেংক ফায়াৰ কৰিলোহেঁতেন ঠিক আছে মই ক'ম ভাই তোমালোকৰ ফাৰ্ষ্ট ওৱান ছেকেণ্ড ওৱান থাৰ্ড ওৱান তোমালোকৰ ঠাইত থকা তোমালোকে খেদি আছে খুব বেয়া কাম কৰিছা আমি চৰকাৰৰ নীতি নিয়ম আদৰ্শ মানি আমি চৰকাৰী আমি গাইডলাইন মানে আমি কাম কৰিব আহিছোঁ চৰকাৰে কি গাইডলাইন আছে কোৰ্টত সেইখিনি তেওঁলোকে যদি মিছা হয় তেওঁলোকে কৰিব কিন্তু তেওঁলোকে সেইখিনি কথা নুশুনি যদি আৰু পুনৰ খেদি আহিলেহেঁতেন নহয় মোৰ হাতত দিয়া চৰকাৰী সাংবিধানিকভাৱে থকা মই যদি পুলিচ হ'লোহেঁতেন দেই মই বেটেলিয়ন কামাণ্ডাৰ হ'লোহেঁতেন নহয় মোৰ মেক্সিমাম যিমান গুলি থাকিলেহেঁতেন নহয় মই গোটেই গুলি মই ব্ৰাছ ফায়াৰ কৰিলোঁ চিধা কথা সংস্থাপন কিয় কৰিব নালাগে আপোনাৰ মতে চাওক যদি তেওঁলোক সঁচাই মানে অবৈধ মানে বেদখলকাৰী হয় কৰিব কোনে এইটো অবৈধ বুলি প্ৰমাণ কৰিব কোনে এইটো চাওক এতিয়া চৰকাৰে যদি কৈছে চাৰ্কুল অফিচাৰ আছে ডিচি আছে প্ৰশাসনিক বিষয়াসকল আছে চাৰ্কুল অফিচাৰে মানে গোটেইখিনি মানে ছাৰ্ভে কৰিছে ফৰেষ্ট লেণ্ড হ'লে মানে ফৰেষ্টৰ মানে DFO সকল আছে কিমান এৰিয়াৰ পৰা ফৰেষ্ট এৰিয়া পৰে কিমানৰ পৰা নপৰে ফৰেষ্ট এৰিয়াৰখিনি তেওঁলোকে চাফা কৰক আৰু যিখিনি মানে মানুহ থকা ঠাই সেইখিনি তেওঁলোকে কেতিয়াও তাত হিন্দু হ'লেও কৰিব নালাগে প্ৰথম কথা মুছলমান হ'লেও কৰিব নালাগে চিন্তা কৰে দেই যদি সেইখিনি মানুহ থকা মানুহৰ বসতি অঞ্চল হয় যদি ফৰেষ্ট লেণ্ড হয় ফৰেষ্ট লেণ্ড হৈছে জীৱ জন্তু কীট পতংগ তৃণবৃক্ষ মেঘৰ মানে এইবিলাক স্থলী তেওঁলোকক সুৰক্ষিত ৰখাটো আমাৰ কৰ্তব্য আমি মানুহ হিচাপে কাৰণ আমি এজোপা গছ নহ'লে আমি অক্সিজেন নাপাম আমি মৰি যাম জীৱ জন্তু মানে ঢুকাব ঠিক তেনেকৈ যিসকল লোকে যদি তেওঁলোকৰ পাত্ৰা ভূমিৰ পৰা যদি চৰকাৰে যদি এফেকশ্যন যদি কৰিছে কোনোবা মুছলমানেই হওক বা আমাৰ খিলঞ্জীয়া হিন্দুৱেই হওক এইটো খুব বেয়া কথা আৰু যদি অবৈধভাৱে যদি দখল কৰা বুলি কোৱাৰ পিছত তেওঁলোকক উচ্ছেদ কৰি যদি সংস্থাপন যদি দিবলৈ যায় বা এক কথা মাতি বা টকা পইচালৈ দিব যায় এইটো ৰাজনীতিৰ দৰে আমাৰ এটা আমাৰ ভাৱ হয় কাৰণ চাওক আজি অসমৰ মুখ্যমন্ত্ৰী যিটো কাম কৰিছে আমি আদৰণি জনাইছোঁ প্ৰথম কথা আৰু মোৰ মতে কি যদি উচ্ছেদ কৰিছে উচ্ছেদিতসকলক এই যিটো বস্তুবিলাক লৈ যোৱাৰ কাৰণে যিটো সুবিধা কৰি দিছে মই যদি সেইটো সুবিধা কৰি মই নিদিলোহেঁতেন মই পূৰা যেনেকুৱা আমাৰ মানে শিল ভাঙা যে মানে ক্ৰেচাৰ মেচিন নহয় সেই ঠিক মানে ক্ৰেচাৰ মেচিন টাইপৰ মানে বস্তু মানে চব মানে মই পূৰা মই ডেষ্ট্ৰয় কৰি পেলালোহেঁতেন মই কাৰণ চাওক আজি তাত উচ্ছেদ কৰিছে কালি তেওঁলোকে আৰু তালি টোপোলা বান্ধিব টিঙৰ সেই বেৰাবিলাক বান্ধে একে ৰাতিৰ ভিতৰত তেওঁলোক মানে গাঁও সাজি লয় আমাৰ খিলঞ্জীয়া অসমীভাষী চাহে গৰীয়া মৰীয়া হওক তেওঁ কৈছে তেওঁলোকে একে ৰাতি গৈ ক'তো ঘৰ সাজিব নোৱাৰে তেওঁ নোৱাৰে
কিন্তু এই যিবিলাক মিয়া আছে চৰ চাপৰিৰ পৰা যিবিলাক মানে দখল কৰে একে ৰাতিৰ ভিতৰত এখন গাঁও বনাই দিয়ে সেই কুৰুৱা চাপৰিৰ ৰাতিৰ ভিতৰত গাঁও হৈ গৈছে আজি এই এক মিনিট পিছফুলি কৈছোঁ না আপুনি ক'ব মই শুনিম আজি সেই নাৰেংগীৰ আমাৰ সুদৰ্শনৰ কাষত যোৱা আজি 4 দিন আগত এটা সংঘ পৰিয়ালৰ এটা পৰিয়ালৰ ওপৰত আক্ৰমণ কৰিছে ইছলাম মজদধাৰীয়ে তেওঁলোকৰ কথা কি যে তেওঁলোকৰ নামঘৰৰ কাষত তেওঁলোকে মানে ঈদৰ সময়ত মানে গৰু কাটে তেওঁলোকে কয় যে ভাই তোমালোকে এটা গৰু নাকাটিবা দূৰত তোমালোকে কিবা কৰিছে আমাৰ ক'ব লগা নাই মন্দিৰৰ 5 কিলোমিটাৰ বেসাদত কৰিব নালাগে হা তেওঁলোকক সেইখিনি কোৱাৰ বাবে এটা সেই গ্ৰাছ লৈ কিনে যোৱা পৰহি আজি দিছপুৰ থানাত সেই কেছটো আছে মহিলাগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সেৱিকা তেওঁৰ মানে স্বামী এজন মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মানে প্ৰথম বৰ্ষ মানে দীক্ষিত হা মাৰপিট কৰিছে তেওঁলোকক আৰু মাৰি গোটেই মানে ব্লাড কৰিছে মহিলাগৰাকী মাৰিছে গোটেই ভিডিঅ' আছে হা তাৰপিছত তেওঁৰ ছোৱালীজনী সেৱিকা ৰাষ্ট্ৰৰ বাবে অৰ্পিত ধুনীয়াকৈ সমাজৰ লগত তেওঁলোকে মিলিব জানে তেওঁলোকে ব্যক্তি নিৰ্মাণ কৰে সভ্যতা সংস্কৃতিৰ লগত তেওঁলোকে মিলি থাকে সকলো সমাজ আজি মোহন ভাগৱতে সৌসিদিনা দিল্লীৰ হাৰিয়ানা ভৱনত গৈ প্ৰায় 70 জন মৌলানা মুফতি ইমাম চিমাম কাজী হাজিৰ লগত ধুনীয়া মিটিং কৰিলে তেওঁলোকে আশ্বাস দিছে যে মুছলমানৰ ওপৰত হয়তো মানে এনেকুৱা আক্ৰমণ কেতিয়াও বা নহ'ব বা কোনো নকৰিব এনেকুৱা ধৰণৰ কিবা হয়তো তেওঁলোকৰ এইটো মনৰ মোৰ ভাগটো কৈছোঁ কিবা আশ্বাস দিয়া বুলি কি আশ্বাস দিছে মোহন ভাগৱতে জানে কিন্তু সেই মোহন ভাগৱতজীয়ে এই ইমামসকলৰ পৰা বা মোল্লা মুফতি মৌলানা কাজী হাজী যিয়েই নহওক জোনাব তেওঁলোকৰ পৰা আশ্বাস লৈছিলে যে সনাতনী হিন্দুসকলৰ ওপৰত প্ৰতিটো মুহূৰ্তত আপোনালোকৰ মানুহসকলে যেতিয়া অত্যাচাৰ উৎপীড়ন কৰে এইখিনি কৰিব নালাগে আপোনালোকৰ পৰা ফটোৱা জাৰি কৰক তেওঁলোকে খালি ফটোৱা জাৰি কৰে আমাৰ কাফেৰক হত্যা কৰ কাফেৰক মাৰ সেইদিনা সেই পেহেলগামত কি কৈছে মানে কাপোৰ খুলিছে সেই নুনুটো চাইছে নুনু ঠিক আছে মই ঠিক আছে মনুৰ ইছলাম ডাঙৰীয়া কাষলৈ আহিছোঁ শুনক প্ৰথম কথাটো হ'ল যে এই উচ্ছেদ যিটো হৈছে সেই মানুহখিনি অবৈধ বেদখল আপুনি যিটো পাহাৰ যিটো ফৰেষ্ট ৰিজাৰ্ভ আছে ৰিজাৰ্ভৰ মানুহখিনি উচ্ছেদ কৰিছে আমি প্ৰথমে কৈছোঁ উচ্ছেদ কৰাত আমাৰ কিন্তু তেনেকুৱা আপত্তি নাই কিন্তু মানুহ কথা এই মানুহখিনি নাই নক'ব মই কৈ থাকিম সেই মানুহখিনিক ৰিহেবিলিটেশ্যন কৰিব লাগিব এইটো কিন্তু চৰকাৰৰ দায়িত্ব নহয় আপোনাক মই ডিষ্টাৰ্ব দিয়া নাই আপুনি পিছ বুলি কৈছে মোক পিছ বুলি ক'ব দিয়ক এইখিনিতো ৰাইট দিব আমাক নাই এইটো মই ক'ম নাই আপোনাৰ মতে নহয় ৰাজনীতি কৰিছে আপোনাক কমপ্লিট ৰাজনীতি হৈ আছে আৰু আপুনি ছাপোৰ্ট কৰি আছে পলিটিক্সত মই আপোনাক হিচাপ নকৰে কিন্তু তাতে ছাপোৰ্ট কৰি আছে কাৰণটো হ'ল মই কওঁ আজি সম্পূৰ্ণ মাটি আজি চাব এই আজাৰাত যিটো উচ্ছেদ হ'ব এই মানুহখিনিতো কিন্তু টোটেল মাটিখিনি আদানী আম্বানীক দিয়া হ'ব চাব এইখিনি আমাৰ কিন্তু অসমৰ কোনো যে থলুৱা ভূমিপুত্ৰই নাপায় একদম স্পষ্ট কথা সেইটো এটা ৰাজনীতি ওপৰৰ পৰা ৱাৰ্ডাৰ আছে এইটো কৰি আছে কিন্তু আমাৰ কথাটো হ'ল যে এই যে আপোনাৰ পাইকানত য'ত আপোনাৰ ইনচিডেণ্টটো হ'ল ফায়াৰিং ইনচিডেণ্টটো হ'ল তাতে 2-3 দিন আগতে ডিএফঅ'জনে ফোনত ভাবি কৰি দিছে আৰু সিদিনা তাৰ আগত কিন্তু এভেকশ্যন হৈছিল তাৰ আগতে পিছফুলে কথা নাই দাদা প্লিজ আপুনি আদানী আম্বানীক বাৰবাৰ কথা কৈছে আপুনি সেই মাটিখিনি আদানী আম্বানীক ধৰি লওক মানে দিলে আদানী আম্বানীক নিদি কিনে কি এই মাছুদ আজহাৰক মানে দিব লাগে নেকি না কিবা এই কি নায়ক আছিলে তাৰমানে আপোনালোকে হিচাপত মাটিখিনি আদানী আম্বানী ৰামদেৱক দিব লাগে অসমৰ থলুৱা যুৱক নাই ভাৰতৰ মানুহে পাক নাই শুনক আপুনি শুনক এই অসমৰ লগত বা ইউপিৰ সংস্কৃতিৰ লগত বা মহাৰাষ্ট্ৰৰ ঠিক আছে আপুনি কৰে আপোনাৰ শুনক মই আপোনাক কৈছোঁ আপুনি যেতিয়া কৈছে মই এণ্টাৰেষ্ট কৰা নাই আপোনাৰ মতে নকওঁ ডাঙৰীয়া বুজিছে পাইকানত যিটো হ'ল 2 দিন আগতে ডিএফঅ'জনে মানে ভাবুকি দিছে আৰু সিদিনা ইয়াৰ আগত কিন্তু পিছফুলি আপোনাৰ হেৰি এভেকশ্যন হৈছে পিছফুলি হৈছে কোনো ধৰণৰ প্ৰটেষ্ট হোৱা নাই সিদিনা কি হ'ল যিখিনি মানে আপুনি চাব গ্ৰাউণ্ডত গৈ আৰক্ষীয়ে গৈ প্ৰথমে এই যে তিৰপাল দি আপোনাৰ ঢাকি বাচ্চা লৈ থাকিবতো লাগিব সেইখিনি টানা আজৰা কৰি যেতিয়া ছিঙি পেলাইছে তেতিয়াহে এটা উত্তেজিত আপুনি ৰাস্তাত ঘৰ বান্ধিছে বেয়া কাম নহয় আপোনাৰ ভাল আপোনাৰ বেয়া দি আমাৰ নাহে যায় বুজিছে ডাঙৰীয়া আপোনাৰ ভাল লৈ আপুনি থাকক মানুহখিনি এতিয়া থাকিব নালাগিব আপোনালোকৰ চৰকাৰ মাৰি দিব মাৰি পেলাব আপুনি যদি আহিছে তাত যাব দিয়ক না শুনক বাংলাদেশৰ পৰা আপুনি দেখা পাইছে কোনজন বাংলাদেশী আৰু শুনক ভাৰতীয় নাগৰিকক শুনক যদি কৈছে আপুনি যদি কিয় ক'ব এই মানুহ যদি অসম চৰকাৰে কৈ আছে আৰে ভাই আপুনি ক'লে নহ'ব নহয় সেই মানুহখিনি থকাৰ ব্যৱস্থা কৰি দিব লাগিব চৰকাৰে কিয় নকৰিব অবৈধ বোজা কিয় ল'ব চৰকাৰে অবৈধ বোজা কিয় ল'ব অবৈধ বোজা কোন অবৈধ হয় অবৈধ কি বস্তু কোন হয়
অবৈধ আপুনি ক'লে নহ'ব নহয় এজন ওলাই দিয়ক অবৈধ মানুহ এজন ওলাই দিয়ক আপোনালোকে শুনক আপোনালোকে কংগ্ৰেছ চৰকাৰ নে আপোনালোকে কংগ্ৰেছ চৰকাৰ নে আমি বিজেপি চৰকাৰ আনিছো আমাৰ কোনো চৰকাৰ মাত্ৰ কৈছে আপুনি ৰাজনীতি নকৰে আপুনি মাত্ৰ কৈছে ৰাজনীতি নকৰে আপুনি সম্পূৰ্ণভাৱে একদম মানে কি ৰাজনীতি ডাইৰেক্ট আপুনি বিজেপি নকৰে বিজেপি বুলি আমি বিজেপি ভোট নিদিও আমি পদুম ফুলক আমি ভাল পাওঁ ন সেইটো কথাটো আপুনি বিজেপি নকৰে ডাইৰেক্ট কিন্তু বিজেপিৰ একদম একেবাৰে ষ্ট্ৰং সাপোৰ্টাৰ যে হয় আপুনি যে এনেকুৱা হৈছে বিজেপি যে অন্ধভক্ত যে কয় মানুহে তেনেকুৱা হৈছে আপুনি এক্স্যাক্টলি আপুনি অন্ধভক্ত হৈছে আপুনি হৈছে আপোনাৰ ধ্বংস কৰিব বিচাৰে আপুনি হৈছে তেনেকুৱা সমাজ জনগণৰ আমি ধ্বংস কৰিব চৰকাৰ এটা বিচাৰে বেলেগ বস্তু ধৰ্মটো বেলেগ বস্তু ডাঙৰীয়া কংগ্ৰেছ বেলেগ বস্তু চৰকাৰ বেলেগ বস্তু চৰকাৰটো এটা বেলেগ এটা কথা আৰু ধৰ্মটো এটা বেলেগ কথা আপুনি আৰু মই শুনক সভ্যতা সংস্কৃতি বিনষ্ট কৰিব বিচৰা মানুহসকল কোনে কৰিছে কি কৰিছে কোনটো সংস্কৃতি জনগাঁথনি কোনে বিঘ্নিত কৰিছে কোনে জনগাঁথনি ডাটা জানে কেনেকে জনগাঁথনি হ'ল আপুনি নাজানে বুলি হেনেকে কৈ থাকে কথাবিলাক এটা গেদাৰ যদি সন্তান যদি আপোনাৰ তিনটা বিবি ঠিক আছে মুছলমানৰ জনসংখ্যা বেছি আছিল আজি দিনত সিএম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাই ককাই কেইজন ডাঙৰীয়া এই কথাটো আপুনি অলপ কওক এতিয়া টিল ডেট কাৰ আছে 5 জন টিল ডেট কাৰ আছে কেইজন আছে দেখাকচোন মোক সদায় চাব না আমি সদায় মই চাই থাকো আপুনি চাই থাকিব আপুনি শুনক এদিন মূল্য ওলাব আপুনি আজি পুস্তকখনক ফলো কৰি এই গোটেই পৃথিৱীখন ইছলামিক স্থান কৰিব বিচাৰে আপোনাৰ মত শুন আপোনালোকে গোটেই পৃথিৱীখন ইছলামিক স্থান কৰিব বিচাৰে জনসংখ্যাৰ ভিত্তিত আকৌ কাটি মাৰি মোগলৰ ভাৰত কৰিব বিচাৰে সেইদিন গ'ল এতিয়া অসমৰ মুখ্যমন্ত্ৰী কাম কৰিছে শুনক দেশত আপোনাৰ মত নহয় ৰুলছ অফ ল চলে এই কথাটো মনত ৰাখিব আপোনাৰ মতে নহয় বুজিছে তেওঁলোকে অসম চৰকাৰক সহায় কৰিব মোৰ দৃঢ় বিশ্বাস নুৰ ইছলাম ডাঙৰীয়া শুনক আপুনি শুনক আপোনাৰ মতে আমি কথা নকওঁ আৰু আপুনি কোৱাটো ল হৈ নাযায় আৰু এজ পাৰ ল যিটো ৰুলছ অফ ল চলে আপোনাৰ মতে নচলিব জনতাই যদি কয় জনতা নহয় নেকি যদি ভাৰতৰ সংবিধান যদি মানে এমেণ্ডমেণ্ট কৰিব লাগে নিশ্চয় চৰকাৰ আৰু প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা ল'ব ভাৰতীয় সংবিধানখন বহুত এনেকুৱা ঠিক আছে আপুনি কৰিব দিয়ক সংশোধন হ'ব লাগে সংশোধন কৰিব দিয়ক আগত সংশোধন হ'ব লাগে মানুহৰ দৃষ্টিৰে মাৰিছে আপুনি কি ধৰ্ম কৰিব মানুহক ভাল নাপায় আপুনি মানুহক বেয়া পায় আপুনি কি মই মানুহৰ কৰ্মক বেয়া পাওঁ মই কৰ্মক বেয়া পাওঁ কোনটো কৰ্ম বেয়া কৰিছে যি মানুহে বেয়া কৰ্ম কৰে সেই মই কৰ্মক বেয়া পাওঁ সেই মানুহ যদি হিন্দু হয় মই তাকো মই বেয়া পাম যদি কোনোবা ইছলাম হয় মই তাকো মই বেয়া পাম প্ৰতিটো কথা আপুনি জাষ্ট কথাবিলাক কেনেকৈ কৈছে জানে ক'ব লাগে বুলি কৈ আছে যদি হিন্দু হয় সি তাৰ যদি কৰ্ম বেয়া মই তাকো বেয়া পাম যদি কয় মুছলমান হয় তাৰ যদি কৰ্ম বেয়া মই তাকো বেয়া পাম চিধা কথা ইয়াত কিন্তু পৰন্তু নাই মোৰ ৰাজনীতি ইয়াত নাই চিধা কথা আপুনি এটা কথা কৈছে যে কিবা এটা ঘটনা এটা হৈছে ক'ত ঘটনা হয় মই এইটো কন্ডেম কৰো কিয় জানে কোনো ধৰণৰ মাৰপিট বা এই ধৰণৰ মানে আৰে বেটো আপুনি ৰব মই কন্ডেম কৰিছো মই ফটো মই দেখা নালাগে ৰব মোৰ কথা মই কন্ডেম কৰিছো কন্ডেম কৰিছো কিন্তু আপুনি এই মানুহখিনিক উচ্ছেদ কৰি মুছলমান হোৱাৰ বাবে ৰাজপথত এৰি দিব গতিকে তাত তিৰপাল লৈ থাকিব নিদিব তিৰপালটো ছিঙি পেলাব লাগে আৰে ভাই কি মানৱতা আপোনাৰ কি মেণ্টেলিটি আপোনাৰ ইমান সাম্প্ৰদায়িক আৰে ভাই কৈছো তো এইটো আইনী ব্যৱস্থা হ'ব লাগে চৰকাৰী ভূমি দখল কৰি আপোনাৰ ল'ৰা আপুনি কক এই মঞ্চৰ পৰা কক ল'ৰাক জেলত নিদিয়ে আপুনি ক্ৰাইম কৰিলে আপোনাৰ ল'ৰাক জেলত নিদিয়ে আপোনাক দিব মই ক্ৰাইম কৰিলে মোৰ ল'ৰাক নিদিয়ে মোক দিব এইটো ভাৰতীয় ন্যায় ব্যৱস্থা বুজিছে আপুনি ক'লে মানুহৰ কিবা এটা হৈছে আইনে কি ব্যৱস্থা আছে ল'ব আপুনি ক'ব লগা কোন হয় আপুনি কিয় উচ্ছেদ কৰিব লগা আপোনাৰ মতে উচ্ছেদ হ'ব নেকি বিগছৰ যদি পুলি হয় যদি মানে বান্দৰ কেঁকুৰা গছ আমি কাটি দিওঁ নহয় বান্দৰ কেঁকুৰা মানে কাষেৰে গ'লে গাবিলাক খজুৱাই নহয় আপুনি মানুহক মানুহ হিচাপে গণ্য নকৰে আপোনাৰ কথা কি শুনিম আপোনাৰ কথা কি দাম দিব লাগে আপোনাৰ কথা কি শুনিব লগা আছে আপুনি মানুহক মানুহ হিচাপে নহয় পাইকানৰ যিটো উচ্ছেদ মই অন্য এটা প্ৰসংগলৈ আহিছো আপোনাৰ কাষলৈ যাম এইটো শেষ হোৱা নাই পাইকানৰ উচ্ছেদটো আজিৰ দিনত শুনক তাতে এইটো কিন্তু মানে কণ্ডেম যিটো পিটিশ্যন ফাইল হৈছে অনাৰেবল সুপ্ৰিম কোৰ্টত নোটিছ হৈছে তাৰমানে অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইড যিটো এটা নিৰ্দেশনা আছে উচ্ছেদ কৰিলে সিহঁতক আগত ৰিহেবিলিটেশ্যন কৰিব লাগিব সংস্থাপন দিব লাগিব সেইখিনি দিয়া নাই সুপ্ৰিম কোৰ্টে কৈছে নেকি যে উচ্ছেদ কৰিলে আগতে ক'ব লাগে কিন্তু তেওঁলোকে অবৈধভাৱে গৈ ফৰেষ্ট লেণ্ড মানে বসতি স্থাপন কৰিব কৈছে নেকি
ফৰেষ্ট লেণ্ড শুনক ফৰেষ্ট লেণ্ড বসতি স্থাপন কৰিব কৈছে নেকি? প্ৰতিটো এৰিয়াতে আমি চাইছো হয়তোবা কোনোবাই 100 বছৰ আগত আছে শুনক আৰে আপোনালোকতো ট্ৰাইবেল বেল্ট হৈছে 1950 14 বছৰ হ'ল সিহঁতে 1950 আগত তাত আছে ডাঙৰীয়া আপুনি তাৰ পিছত বেল্ট বুলি ক'লে নহব নহয় ডাঙৰীয়া শুনক আপুনি ৰিজাৰ্ভ বুলি ক'লে নহব নহয় 14 বছৰ হ'ল ইছলাম মজহব আপোনাক 28 বছৰ আগত বুলি ক'ব বিচাৰে স্বাধীনতাৰ আগত সিহঁতে তাত থাকি আছে কচুতলি 1950 ট্ৰাইবেল বনাইছে ট্ৰাইবেল বেল্ট বনাইছে তাৰ আগত তাত নকব মানুহ আপুনি ক'লে হ'ব নেকি ৰিজাৰ্ভ পিছত বনাই এনেকুৱা আমি মানুহ কিছুমান দেখা পাইছো আমি এনেকুৱা মানুহ আমি দেখা পাইছো এনেকুৱা মানুহ আমি দেখা পাইছো কিছুমান এনেকুৱা মানুহ আমি দেখা পাইছো এই লুঙিৰ তলত সিহঁতৰ গোটেই নথিপত্ৰ থাকে আমাৰ লগত নাথাকে সেই মানুহজনক আমি কি বুলি ক'ব যি মানুহৰ প্ৰতিটো মুহূৰ্তত মানে আপোনাৰ হিচাপ নাই আমি শুনক কোনে কেনেকে চলিব আপোনাৰ মতে নচলে ডাঙৰীয়া আৰু ইমান মানে ইমান ফুল মানুহজনে বুজিব সেইটো আপুনি ক'ব নহয় আপুনি তেনেকে নকব লাগিব নকব বুলি তেনেকে নকব বুলি তেনেকে সমৰ্থন কৰি থাকে আপুনি তেওঁলোকক প্ৰটেকচন দি আছে আপোনাৰ প্ৰটেকচন দি আছে এইবিলাকক আপোনাৰ প্ৰটেকচন দি আছে মেন অপৰাধী আপুনি ফৰেষ্ট ৰিজাৰ্ভ বুলি ক'লে হ'ব নেকি অপৰাধী বুজি পাইছে মই আপোনাক এটা কথা সুধিব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডক্টৰ স্বাধীনতাৰ আগৰ পৰা মানুহ বসবাস কৰে তাৰ পিছত ফৰেষ্ট ৰিজাৰ্ভ বনাইছে সেই মানুহ তাৰ পৰা আঁতৰি দিব স্বাধীনতাৰ আগত মানে ফৰেষ্ট নাছিলে পগলা হৈছে স্বাধীনতাৰ আগত ফৰেষ্ট নাছিলে চাহাবুদ্দিনৰ বিৱৰণী পঢ়িব চাহাবুদ্দিনৰ বিৱৰণী পঢ়িব চাহাবুদ্দিন আপোনাৰ ইছলাম মজহব ধৰিছিল নহয় চাহাবুদ্দিনৰ বিৱৰণী পঢ়িব অসমৰ প্ৰকৃতিৰ বিষয়ে লিখি থৈ গৈছে স্বাধীনতাৰ পিছত ফৰেষ্ট লেণ্ড হৈছে এনে এটা ক'ব লাগে ভয়েস দিলে আপুনি নাভাবিব যুক্তি নাহে মই বুজিছো মই আমি কথা পাতিম মই আৰু এটা প্ৰসংগ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেখেতসকলক যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বিষয়টো তেওঁলোকে চিন্তা কৰিছে কিন্তু আপুনি কৈছে যে সংস্থাপন দিব নালাগে আপুনি কি কৰিলেহেঁতেন আপুনি যদি মুখ্যমন্ত্ৰী হ'লে চাওক মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন যদি অবৈধভাৱে তেওঁলোক দখল কৰিছে অবৈধ দখলকাৰীক উচ্ছেদ কৰাটো প্ৰথম চৰকাৰৰ কৰ্তব্য নৈতিক কৰ্তব্য নৈতিক দায়িত্ব কাৰণ এই আমি জলাশয় থাকিব লাগিব পাহাৰ হৈ থাকিব লাগিব আৰু ভূমি হৈ থাকিব লাগিব ঠিক আছে আমি যদি জলাশয়ক যদি আমি মুখিমূৰ কৰি পেলাওঁ চৰ চাপে ধ্বংস কৰি পেলাওঁ পাহাৰ পৰ্বতক যদি আমি ধ্বংস কৰি পেলাওঁ আমাৰ এই চিষ্টেমৰ বিনাশ হ'ব প্ৰথম কথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে যিখিনি পদক্ষেপ লৈছে খুব ভাল কথা কিন্তু যিটো সংস্থাপনৰ যিটো কথা কৈছে এইটো দুৰ্ভাগ্যজনক কথা যদি অবৈধভাৱে যদি মানে দখলে কৰিছে বা আছিলে তেওঁলোকক সংস্থাপন কৰিব নালাগে মোৰ কথা আৰু মই যদি CM হ'লোহেঁতেন যদি মই আজিৰ ডেটত যদি মই অসমৰ মুখ্যমন্ত্ৰী হ'লোহেঁতেন নহয় যিমান বয় বস্তু লৈ যোৱাৰ সুবিধা কৰি দিছে মই গোটেই স্কেপছ কৰি আপুনি CM হ'লে কি কৰিলে হয় জানে ডাঙৰীয়া আপুনি লৈ যাব মই নিদিলো হয় হিমন্ত চৰকাৰ গাড়ীবিলাক মানে যেনেকুৱা গৈ আছে মই একো লৈ যাব মই নিদিলোহেঁতেন আজিৰ ডেটত বিদ্যালয় নাথাকিলে হয় সব শেষ কৰি দিলে হয় আপুনি থাকিলে ইয়েছ আপুনি বিদ্যালয়বিলাক বন্ধ কৰি দিলে হয় মই কি কলো যিবিলাক আপুনি যদি CM হলে হয় যিবিলাক অবৈধভাৱে আমাৰ খৰচ মানে বনাইছে 2049টা বিদ্যালয় বন্ধ হৈছে কাশ্মীৰত যিবিলাক 2 লাখ ইতিমধ্যে 2 লাখ ষ্টুডেন্ট হাইলাইট কৰি জীৱ-জন্তুৰ বাবে মই ধামনি মিলিছে আপুনি থাকিলে আজি কি হনা কিন্তু মই তেওঁলোকক লৈ যাব আপুনি থাকিলে বিদ্যালয়বিলাক টোটাল বন্ধ হৈ গ'ল হয় আজি সব পাৰিলে তো ইউনিভাৰ্চিটি বন্ধ কৰি দিব বিচাৰিব সমজলা এই সব আজি ইয়াত উচ্ছেদ কৰিছে চৰকাৰ প্ৰশাসনে ব্যৱস্থা কি তেওঁলোক চকুৰ আগত গাড়ীত বয় বস্তু লৈছে তেওঁলোক আৰু কৰবাত গৈ আৰু দখল কৰিব নিশ্চয় কৰিব কৰবাত নহয় কৰবাত আৰু তেওঁলোক ঘৰ সাজিব তেনে এই উচ্ছেদৰ কিবা প্ৰাসংগিকতা আছে নেকি জীয়াই থকাৰ অধিকাৰ নাই নেকি তেওঁলোক জীয়াই থকাৰ অধিকাৰ মই নাই বুলি কোৱা নাই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ যদি তেওঁলোকে সঁচাই যদি অবৈধ তেওঁলোক য'ৰ পৰা আছে তাতে মানে বৈধতাভাৱে তাক গুচি যাওক না ক'ৰ পৰা আহিছে তেওঁলোক চৰকাৰে জানিব সেইটো আপুনি অবৈধ যদি অবৈধ কৈছে যদি আপুনি প্ৰকৃত ভাৰতীয় মানুহ আপোনাৰ মতে প্ৰতিজন ভাৰতীয় মানুহক যদি উচ্ছেদ কৰি সিহঁতক সংস্থাপন দিব লাগে না নাই ভাৰতীয় শুনক এই এটা এনসাৰ হে শৰ্টলি ভাৰতীয় মানুহক প্ৰতিজন ভাৰতীয় মানুহক যদি লেণ্ডলেছ হয় যদি এভেকশ্যন হৈছে এতিয়া ৰ'ব সেই মানুহখিনি ক'বাত চৰকাৰী যি ভূমি আছে থকাৰ বা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে না নাই এইটো কওক আপুনি চাওক চৰকাৰৰ প্ৰতিটো বস্তু এটা এনসাৰত শুনক মই চৰকাৰৰ প্ৰতিটো বস্তু দায়বদ্ধ নহয় যে কাৰোবাৰ ভূমি নাই ভাই তোক মই ভূমি দিছোঁ তেওঁলোকে ক্ৰয় কৰিব চৰকাৰৰ পৰা হয়নে সেই বুলি তেওঁলোকে ফৰেষ্ট ভূমিত গৈ তেওঁলোকে ঘৰ সাজি তাত থাকিব ন চিধা কথা তাত সেই ঘৰৰ বস্তুবিলাক নহয় এই কথাটো কোৱা নাই ঠিক আছে ফৰেষ্ট ভূমিত আছিল উচ্ছেদ কৰিছে এই মানুহখিনি একো বস্তু লৈ যাব মই যদি মই কৈছো আমি মই যদি CM আপুনি হলে তো ইউনিভাৰ্চিটি বন্ধ কৰি দিলে হয় মই এখন গাড়ীত বয় বস্তু লৈ যাব আপুনি CM হলে তো স্কুল বন্ধ কৰি দিলে হয় ইউনিভাৰ্চিটি বন্ধ কৰি দিলে হয় তেওঁলোকক মই যাব দেখত আপুনি ৰজাৰ শাসন আপুনি CM হলে ৰজাৰ শাসন চলালে হয় তেওঁলোকে ৰজাৰ শাসন চলালে হয় আমি বিভিন্ন সময়ত আমি শুনা পাওঁ যে ব্ৰহ্মপুত্ৰ ফুটফুটে পাৰ হৈ আহে
তেওঁলোকে ধুনীয়া ফুটফুটিৰে নাও পাৰ হৈ আৰু য'ৰ পৰা তালৈ গুচি যাওক যদি নাও ডুবি যদি তাত যে মৰিও গৈছে কৰ পৰা আহিছে না না আপুনি কৰ পৰা আহিছে ফুটফুটিৰে তেওঁলোক ফুটফুটি কৰ পৰা আহিছে য'ৰ পৰা আপুনি এনে শুনক এইবিলাক কথা নকব শুনক না এইবিলাক কথা নকব এইটো মূল কথা নহয় এইবিলাক কথা নকব বিভিন্ন সময়ত আপোনাক মই কৈছো যে ভাৰতীয় নাগৰিক যদি নহয় কোনটো কৰ মানুহ তাতে পঠাই দিয়ক ভাৰতীয় নাগৰিকক কি অত্যাচাৰ কৰিব কিয় হয় নকৰিম আপুনি ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিছে আপুনি কিয় প্ৰতিবাদ কৰিছে আপুনি কিয় প্ৰতিবাদ কৰিছে আপুনি কিয় প্ৰতিবাদ কৰি আছে আপুনি কিয় প্ৰতিবাদ কৰিছে কিয় অবৈধ দখল হিন্দু হক মুছলমান হক জৈন হক খ্ৰীষ্টান প্ৰতিজন ভাৰতীয় নাগৰিকৰ থকা খোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ দায়িত্ব আপোনাৰ মতে নহব নহয় আপুনি কি কথা কয় ভাৰতীয় কাৰণ চৰকাৰ আমি চৰকাৰ আপুনি বনায় আমি নহতো আপোনালোকে এই কিমানটা সমষ্টিত বিজেপিক ভোট দি জিকাইছে চৰকাৰৰ হাতত তথ্য আছে কিমানটা সমষ্টিত কেইজন হিন্দু আপোনাৰ মতে ন আপোনাৰ মতে বিজেপিকে ভোট দিব লাগিব নেকি জনিয়াত কি হৈছে আপোনাক ভোট দিব লাগিব নেকি কেইজন হিন্দু মানে আপোনাৰ পাস কৰি দিলে জাননী কৈছে কি কথা ক'ব আহিছে আপুনি এইবিলাক আপোনাৰ মতে ভোট দিব নেকি ডেমোক্ৰেসি হয় এইটো ৰজাৰ শাসন চলে না এইটো ডেমোক্ৰেসি চলে ডেমোক্ৰেসি আমরা কাক ভোট দিব না প্ৰতিজন মানুহৰ নিজা ব্যক্তিগত মতভেদ কি কি গুরান পকান পন্ডে রস এটা কি জিনিস গরে ভাই ওইটা হবে না তোমরা বিজেপি যদি হইতে পারো তোমরা তন্মন নহয় আপুনি বিজেপিৰ কি স্টাৰ কে বিজেপিৰ কি আপুনি মই বিজেপিৰ একো নহয় মই বিজেপি ভোট দিব লাগে বুলি কৈ আছে যে হা কিয় পদুম ফুলক কৈছো মই পদুম ফুলক আপুনি দি থাকক মই নিদিও মোৰ ব্যক্তিগত ওলাই গল ইসলাম মজাবধাৰী সকলে এইজন ইসলাম মজাবধাৰী তেওঁৰ মজাব ইসলাম তেওঁ কৈছে বিজেপিক ভোট দিও তে ভাবিছক অসমৰ মুখ্যমন্ত্ৰী মহোদয় কেইজন মুছলমানে বিজেপিক ভোট দিয়ে এইজন এই ডি নিউজ প্লাছৰ এইটো আমি টকশ্ব'তে আমি আছো আমি তৰ্কযুদ্ধত আছো আমি কোনো ধৰণে কাজিয়া পেচাল আমাৰ হোৱা নাই কিন্তু তেওঁ কৈছে আমি মুছলমান বিজেপিক ভোট দিব নালাগে নহয় মই আৰু শুনক না মই কৈছো হয় মই বিজেপি বুলি কোৱা নাই আপুনি মুখপাত্ৰ নহয় আৰে মই বিজেপি বুলি কোৱা নাই মই বিজেপি বুলি কোৱা নাই ডাঙৰীয়া মই বিজেপি বুলি আপুনি বিজেপিৰ একো নহয় কি আপুনি এডভাৰটাইজ কৰিব আহিছে পদুম ফুলটোক এইটো কয় এইটো কি জানে এডভাৰটাইজ কয় আমি পদুম ফুল ভাল পাওঁ এক মিনিট এইটো ইয়াক কয় পেড পাবলিশ বুলি কয় আমি পদুম ফুল ভাল পাওঁ হৈছে পদুম ফুলটো আপুনি পদুম ফুলক কি কৰি আপুনি দিয়ক আজি পদুম ফুলৰ কথা কিয় আহিলে ইয়াত আপুনি মাত্ৰ ক'লে যে আপুনি ভোট দিব ক'ত আপুনি যে মোক কৈছে মানে বিজেপিৰ এজেন্ট বুলি কৈছে না মই কোৱা আপুনি বিজেপিৰ এজেন্ট হয়তো হাইয়া মই ইতিমধ্যে ওলাই গৈছে আপুনি বিজেপিৰ একেবাৰে আপুনি এডভাৰটাইজমেন্ট হৈ আছে সাধাৰণ সদস্য পদো যদি বিজেপিৰ আছে মই মানি লম নাই মোৰ যদি সাধাৰণ সদস্য পদো যদি আছে বিজেপিত ভাৰতীয় জনতা পাৰ্টি মই মানি লম কিন্তু মই এটা কথা যে মই প্ৰতিবন্ধ কৰিলো ইছলাম মজাবধাৰী এইজন ব্যক্তিয়ে ক'লে যে মুছলমানে বিজেপিক ভোট দিব নালাগে মই কোৱা নাই মানে কি ক'লে মুছলমানে আপুনি কৈছে আমি ভোট নিদিম আপুনি কথা ক'লে নহব নহয় কোনে কাক ভোট দিব ব্যক্তিগত আপোনাৰ আৰে শুনক না আপুনি শুনকচোন আপুনি শুনক কি কথা কয় আপুনি উল্টা পাল্টা কথা কয় কি উল্টা পাল্টা কথা কয় কোনে ভোট ক'ত দিব মই কম নেকি আপুনি নিছে নাই মই নেকি মই কি কোনো দলৰ এজেন্ট হৈ আহিছো নেকি আপুনি বিজেপিৰ এজেন্ট হৈ আহিছে ইছলামৰ এজেন্ট আপুনি গোটে ভাৰতবৰ্ষ আপুনি ইছলামিক স্থান হোৱা বিচাৰে ইয়েছ বুলি কৈছে মই মুছলমান এজেন্ট কিয় হয় গোটে ভাৰতবৰ্ষত ইছলামিক স্থান হোৱা বিচাৰে গোটে ভাৰতত কিয় তেওঁ গোটে ভাৰতবৰ্ষ ইছলামিক স্থান হোৱা বিচাৰে মুছলমানৰ হৈ কথা তেওঁ গোটে ভাৰতবৰ্ষ ইছলামিক স্থান হোৱা বিচাৰে ইয়েছ বুলি কৈছে আপুনি গোটে ভাবিছক এনেকুৱা যদি ব্যক্তি যদি থাকে এই ভাৰতবৰ্ষত এই ভাৰত ভূমিত এই উচ্ছেদ যেনেকুৱা হৈছে নহয় তাক সংস্থাপন নকৰিব আপুনি বিজেপিৰ এজেন্ট শুনক আপুনি বিজেপিৰ এজেন্ট ইতিমধ্যে আপুনি ইছলামৰ এজেন্ট ঠিক আছে মই আপুনি বিজেপিৰ এজেন্ট হয় আপুনি ইছলামৰ এজেন্ট নহয় স্বীকাৰ কৰিছে মই এই অনুষ্ঠানৰ প্ৰায় শেষ অংশতে আহি উপনীত হৈছোহি মই নুৰ ইছলাম ডাঙৰীয়া মোৰ এটা কথা আছে যে এই উচ্ছেদৰ যিটো এতিয়া তীব্ৰতা চলি আছে নিৰ্বাচন 2026ত আহিছে বাবে এতিয়া উচ্ছেদটো বেছি হৈছে নেকি তাৰমানে শুনক উচ্ছেদটো মই কওঁ উচ্ছেদ যিটো হৈছে যিখিনি আমি মানে সংখ্যালঘু যে হৈছে তেনেকুৱা নহয় সবতে হৈছে আজি যিখিনি ৰেকৰ্ড আপুনি চাব সংখ্যালঘু বেছি হৈছে টাৰ্গেট বেছিকৈ কৰা হৈছে সেইকাৰণে যাতে সংখ্যাগুৰু এৰিয়াত যিখিনি উচ্ছেদ হৈ আছে বা ভূমিপুত্ৰসকলক উচ্ছেদ হৈ আছে এই মাটিখিনি যত দিয়া হ'ব এই সংখ্যাগুৰুসকলে নামানে কিন্তু গতিকে সেইকাৰণে এই যে সংখ্যালঘুৰ ওপৰত এটা অত্যাচাৰ কৰি সেই ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে আপুনি প্ৰতিটো এটা হেৰি চাব এই লাষ্টত আহিলে কি আৰ্মছৰ লাইচেঞ্চ দিয়া হ'ব কি প্ৰয়োজন আছে চৰকাৰ বিজেপিৰ হয় আৰক্ষী আছে CRPF আছে BSF আছে ইমানেই থাকে কিয় আৰ্মছ দিব লাগিব ইতিমধ্যে এটা নিউজ ওলাইছে দুই বন্ধুৱে এজনে হাঁহ বনাব দিছে নিউজটো পাব্লিছ হৈছে হাঁহ বনাব দিছে এজনে বনোৱা নাই কাৰণে তাক গুলিয়াই দিছে ভৰিত আচ্ছা ভাবিব আৰু এইটো লিগেলাইজ কৰিব বিচাৰিছে তাৰমানে এই কথাবিলাক ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে আৰু এই এভেকশ্যনটো কেতিয়াৰ পৰা আহিল এই ঘিৰ গাই এটা আছিল এই ঘিৰ গাইৰ প্ৰসংগৰ পৰা আহি
হঠাৎকৈ আপুনি কিন্তু গৰু মানে গৌ মাতাই সৃষ্টি আৰু গৌ মাতাই ধ্বংসৰ মূল কাৰণ বুজিছে যেতিয়া গৌ মাতাৰ ওপৰত অত্যাচাৰ প্ৰেৰণ হ'ব নন্দীৰ ওপৰত অত্যাচাৰ প্ৰেৰণ হ'ব আপোনালোকৰ বিনাশ অনিবাৰ্য ঠিক আছে বুজিছে আপুনি আৰু ৰ'ব মোক সুধিছে মোক ক'ব দিয়ক আপুনি কৈছে হৈছে অভিশাপ দি থাকক কথা কৈছো তোন নহয় মাতা বুলি কওঁ যেতিয়া আপুনি নহয় আপুনি মাতা বুলি কৈছে মই ঘিৰ গাই বুলি মানে ঘিৰ গাই বুলিয়ে কয় আপুনি কৈছে নহয় ঘিৰ গাইটো লৈ যিটো এটা হেৰি হ'ল এটা কেলেংকাৰী যিটো আপোনাৰ গৰুসুটি প্ৰকল্প কি কি প্ৰকল্প লৈ সেইটো লৈ সেই কিন্তু ঢকাৰ কাৰণে পিছদিনা কিন্তু এটা ইছ্যু ওলালে মানে আপুনি লিখে হ'ব পিছত দেখা ঠিক আছে তাৰপিছত হ'ব ঠিক আছে তাৰপিছত গৈ এভেকশ্যন ড্ৰাইভ চলালে এই কমপ্লিট এটা পলিটিকেলি এটা গেম পলিটিকেল এটা গেম হয় ইয়াত কোনো মানে ইয়াত কোনো সেন্টিমেন্ট নাই পলিটিকেল গেম ক'ব লগা নাই বুজিছে এই 26ৰ যিটো এটা ইছ্যুটো কোনো ইছ্যু নাই আপাৰত কণ্ডিশ্যন বেয়া বিজেপিৰ যিমানে পদুম বুলি কওক বেয়া হৈছে কাৰণ সেইখিনি আকৌ উভতাই আনাৰ কাৰণে এইটো এটা ইছ্যু সংখ্যাগৰিষ্ঠ ভোট লৈ বিজেপি চৰকাৰ অসমত পুনৰ 26ত মানে হেৰি হ'ব আহিব সংখ্যাগৰিষ্ঠ বিধায়ক লৈ আহিব ইয়াত কোনো ইছলামৰ আমাক ছাপোৰ্ট আমাক নালাগে আমি সনাতনীসকলে আছো মানুহৰ হাতত যে অস্ত্ৰ দিয়াৰ ব্যৱস্থাটো যে হ'বলৈ গৈ আছে হয় আপুনি সমৰ্থন কৰে নাই মই এই যিটো অস্ত্ৰ দিয়াৰ কথাটো মই প্ৰথমজন সেই সনাতনী হিন্দু আৰ্মীৰ সেনা প্ৰমুখ হিচাপে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ দেই মই কৈছোঁ যে অসমৰ পৰিস্থিতিত যেনেকুৱা আমি দেখিবলৈ পাইছোঁ অত্যাচাৰ উৎপীড়ন ধৰ্ষণ মানে জিহাদ তেওঁলোকৰ অস্ত্ৰ ল'ব কাৰ বিৰুদ্ধে আক্ৰমণকাৰীৰ বিৰুদ্ধে কোন হয় আক্ৰমণকাৰী যদি কোনোবা মোগলো হয় তাত কোনোবা যদি আমাৰ মানে সেই বদনৰ বংশও হয় তাৰ কোনো অস্ত্ৰ হাতত তুলি ল'ব লাগিব কিয় ল'ব লাগিব ভগৱান শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰ লৈছিলে দুষ্টক বধ কৰাৰ বাবে সাধু সংস্থাপন কৰাৰ বাবে আৰু যি এওঁলোকৰ এজেণ্ডা প্ৰতিটো চাওক গোটেই পাহাৰ ভৈয়ামৰ পৰা আপোনাৰ এজেণ্ডা চাওক আপোনাৰ এজেণ্ডা চাওক আপোনাৰ কথা আপোনাৰ মানসিকতাটো মই চাই আছো যি সময়ত বিদ্যালয় বন্ধ হৈ আছে চৰকাৰী মাধ্যমৰ সেই সময়ত আৰ্মছ দিব লাগে আপুনি এইটো অনুৰোধ কৰি আছে বাস্তৱ কথা আপুনি কৰি থাকক মই অনুৰোধ জনাইছো প্ৰথমজন ঠিক আছে আপুনি আৰ্মছ দিব দিয়ক আমাৰ মুছলমান আমাৰ মুছলিমসকলে ইয়াতে স্কুলত যাব ইউনিভাৰ্চিটিত যাব কলম ল'ব বুজিছে কলম হাতত ল'ব আপোনালোকে আৰ্মছ লৈ থাকক আপুনি আজি অসম আৰক্ষীও সুৰক্ষিত নহয় হাতিয়াৰ থকাৰ পিছত যেতিয়া তেওঁলোকৰ যিটো জনগাঁথনিৰ যিটো সৃষ্টি কৰি আছে তেওঁলোকৰ মানে জনসংখ্যা বৃদ্ধিৰে তেওঁলোকে জনসংখ্যাৰ বিষয়ে নাজানে বুলি কয় আপোনালোকে জনসংখ্যাৰ বিষয়ে নাজানে আপুনি হাদিলৰ পিছত জনসংখ্যাৰ বিষয়ে নাজানে অসমৰ পৰা কেইবাটা ষ্টেট ওলাই গ'ল সেই বিষয়ে আপুনি নাজানে আমি ভাবিছো আমি সংকিত হৈছো অসমবাসী হিচাপে কিমান আছিল আপুনি নাজানে যেতিয়া আমাৰ থলুৱা লাভ নাই আমাৰ অসমৰ ঠিক আছে মই ক'লো দি থাকক আপোনালোকে থাকিব এই আক্ৰমণকাৰীক বধ কৰিব হত্যা হত্যা মহাপাপ যদি আক্ৰমণ কৰে সেই আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণ আজি চাওক অসম পুলিচে সুৰক্ষিত নহয় আজি অসম পুলিচ যদি সুৰক্ষিত নহয় এওঁলোকৰ ওচৰত তেতিয়াহ'লে আপোনাৰ সুৰক্ষা আপুনি নিজে ল'ব লাগিব আপোনাৰ হাতত যদি এটা হাতিয়াৰ থাকে 6 ৰাউণ্ড আপোনাৰ তাত আপোনাৰ গুলি থাকিব মেগজিনত আপুনি 6 ৰাউণ্ডৰ গুলিটো এপ্লাই কৰি কমচে কম 5 টন পেলাব পাৰিব হয় মই কৈছো আপুনি নিজে লওক তেওঁলোকে যদি আপুনি আগত ডাঙৰীয়া আপুনি আগত শুনক এইটো আমাৰ কথা নাই মই পেলাব কিছু আঠুত গুলি এজন তেওঁলোক মানে মাটিত পেলাব পাৰিব নহয় মই মাৰি পেলাব পাৰিম নৰহত্যা মহাপাপ মই কৈছো নহয় বধটো কৰিব পাৰিব চাওক এজন ব্যক্তিয়ে যদি 30জন সন্তান যদি জন্ম দিয়ে 3জনী মানে মহিলা ক'ত পাইছে এইটো ক'ত দেখা পাইছে তথ্য দিম আপুনি তথ্য উলাই দিয়ক মই দিম না তথ্য দিয়ক দিম আছে দিয়ক তথ্য দিয়ক না মই তথ্য দিয়ক না দিয়ক তথ্য দিয়ক পাব মই উলাই দিম হিন্দুৰ মাজত এটা 7টা ল'ৰা চলি আছে আজিৰ দিনত মই উলাই দিম আপুনি তথ্য দিয়ক তাৰ পিছত চাব আপুনি তথ্যটো দিয়ক এনে নকব আপোনাৰ তথ্য নাই এনে এটা কৈ থাকে মই আল্লাহু আকবার কিয় ক'ব নোৱাৰিম এইখিনি ৰাজ্য নাই নেকি অসম বুলি যেনেকৈ আল্লাহু আকবার কৈ খেদি আহিছিলে যদি আমাৰ আপুনি জয় শ্ৰী ৰাম কওক মই মানা কৰিছো নেকি মই আল্লাহু আকবার কম এটা আপোনাৰ পৰা হুদি কম নেকি সনাতনী সভ্যতা সংস্কৃতি কেতিয়াও আক্ৰমণ কৰিবলৈ কাকো কোৱা নাই সনাতন সভ্যতা কিন্তু ইহঁতে মাৰি পেলাব লাগে বুলি মই বধ কৰিব কৈছো বুজিছে বধ কৰিব কৈছো মই মাৰিব কোৱা নাই মই মাৰিব কোৱা নাই মই বধ কৰিব কৈছো বুজিছে আপুনি ডাটা দুষ্টক বধ কৰিব কৈছো সাধু সংস্থাপন লাগে মুখত আহি আছে কৈ আছে হাতত অস্ত্ৰ থাকিলে দুষ্টক দমন কৰিব পাৰিব বধ কৰিব পাৰিব মই হত্যা নৰহত্যা মহাপাপ নৰহত্যা কৰিব নাপায় সনাতনী সভ্যতা সংস্কৃতি কেতিয়াও কোৱা নাই যে নৰহত্যা কৰা গো হত্যা কৰা আমি প্ৰতিটো জীৱৰ আমি মংগল চিন্তা কৰোঁ 1 মিনিট দাদা আপুনি ক'ব মই সময়খিনি আপোনাক দিম
আমি তেওঁলোকৰ কল্যাণ মংগল জীৱৰ কল্যাণ চেষ্টা আমি গছ গছনি তৃণ বৃক্ষ মৃগ যিটো পঞ্চভূজি পঞ্চতত্ত্ব আমি সকলোৱে কুশল মংগল আমি যিটো চিন্তা কৰোঁ আমি কাকো হত্যা কৰিব নোৱাৰোঁ আমি এজোপা গছ জীয়াই থকা গছ আমি কাটিব নোৱাৰোঁ আমি সনাতনী হিচাপে দেই কিন্তু যিসকলে মানে এই মজবধাৰী যিসকল সনাতনৰ পৰা মানে ডাইভাৰ্ট হৈ গৈছে তেওঁলোকে প্ৰতিটো মুহূৰ্তত সনাতনী সভ্যতা সংস্কৃতিৰ যেতিয়া আঘাত আনি আছে নালন্দাই হওক তক্ষশিলাই হওক মন্দিৰে হওক ৰাম মন্দিৰ আপুনি দেখাই পাইছে সৌসিদিনা হৈ গ'ল তেওঁ যদি এনেকুৱা যদি কৰে আমিতো বধ কৰিব লাগিব ন বধ কৰিবলৈ আমাক হাতিয়াত অস্ত্ৰ লাগিব শাস্ত্ৰ আৰু অস্ত্ৰ জ্ঞান লাগিব গলে মে এক মিনিট গলে মে মুণ্ডকা মালা হাত মে চাহিয়ে ভালা কিয় গলত যদি মোৰ মুণ্ডমালা এডাল মোৰ থাকিব লগা হয় মোৰ হাতত মোৰ ভালা থাকিব কাৰণ কিয় মই দুষ্টক বধ কৰাৰ পিছতহে অসুৰক যেতিয়া বধ কৰিছিলে মা কালিয়ে তেতিয়া সেই মুণ্ডমালা সেই মাৰ গলত লৈছিল হয়নে তেতিয়া দুষ্টক বধ কৰিবলৈ আপুনি চাওক আপুনি লাগিবই ভগৱান আপুনি এটা কাম কৰক শুনক আমি আহি ৰব আমি এবেকচন কৰিলে আপুনি ভগৱান ৰামক বধ কৰিছিলে শাস্ত্ৰৰ অস্ত্ৰ লৈ থাকক সব আছে আৰু এনেকুৱা বধ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী যে অস্ত্ৰ দিব আৰু এনেকুৱা কৈ দিব লাগে যেন কোনোবা আক্ৰমণ কৰিব আছে আক্ৰমণকাৰীক বধ কৰে তেওঁলোকৰ কোনো আইনীভাৱে কোনো দায়বদ্ধ নাথাকে ঠিক আছে আপুনি লৈ থাকক মই আপুনি ফাৰ্ষ্টত লগ 1 তাৰিখত আপুনি এপ্লাই কৰিব নালাগে আমাৰ হাতে কাফি আমাৰ হয় কি ক'লে উচ্ছেদক লৈ না উচ্ছেদ যেটো হৈছে উচ্ছেদ যিখানে কৰি আছে অকল মুছলমানক যেটো টাৰ্গেট কৰি লক্ষ্য কৰি লৈছে আমাৰ এটা কথা হ'ল যে উচ্ছেদ যেটো লোকসকলক প্ৰথমে পুনৰ সংস্থাপন দিব নালাগে আৰু যদি কবাত উচ্ছেদ কৰিব নোটিছ দিছে সেই মানুহখিনি প্ৰথমে সংস্থাপন দিয়ক তাৰ সংস্থাপন দিব নালাগে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে উচ্ছেদৰ নামত যেটো চৰম এটা সাম্প্ৰদায়িক এটা অমানৱীয় নহয় কোনো সাম্প্ৰদায়িক আপোনাৰ সাম্প্ৰদায়িক ভাবিছে অসম চৰকাৰে আপোনাৰ সাম্প্ৰদায়িক কোনো সাম্প্ৰদায়িক নহয় এটো ভাল কাম কৰিছে অসম চৰকাৰে এটা টাৰ্গেট কৰি মুখ্যমন্ত্ৰীসকলে চলাইছে সমৰ্থন চৰম যেটো দিয়া উচিত গণতন্ত্ৰক এটা মহিমূল কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীক সংবিধানৰ যেটো ধৰ্মনিৰপেক্ষ চৰিত্ৰক এটা ধৰ্মনিৰপেক্ষৰ মানে গইনা লৈ গতিকে এইখিনি হ'ব নালাগে অসম চৰকাৰে ধ্বংস কৰিব নোৱাৰে আহ্বান জনাইছো যে ইয়াত ধৰ্মনিৰপেক্ষতাৰ মানে গইনা লৈ কোনো ইছলাম মজহবী দিব লাগিব আৰু ইয়াত মানে আধিপত্য কৰিব নোৱাৰে ঠিক আছে সংস্থাপন অবিহনে কোনো ধৰণৰ উচ্ছেদ ধৰ্মনিৰপেক্ষতাৰ গইনা লৈ ঠিক আছে মানে দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা বিদায় লৈছো ধন্যবাদ